মোৰ নিউজৰ পিছত মোৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তাৰ সেই পুতি থোৱা ডেড বডি উলিয়াই 3 দিনৰ পিছত উলিয়াই সৎকাৰ কৰিবলৈ বাধ্য হ'ল উলফাক সমৰ্থন কৰা নাই আলফাক সমৰ্থন কৰা নাই আমি অসম পুলিচ প্ৰশাসনক সহায়হে কৰোঁ কোনচা আমি অসম পুলিচ প্ৰশাসনৰ বিৰুদ্ধে আমি কাম কৰোঁ আজিৰ সময়ত অখিল গগৈৰ স্থিতি কি বুলি ভাবা কাৰণ তেওঁ কিন্তু জাতীয়তাবাদৰ কথা কৈ থাকে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ লাগে আজিৰ সময়ত অসম আৰু অসমীয়াৰ কাৰণে ভাবুকি কি মিয়া নে অনা অসমীয়া কয়লা হওক চুপাৰী হওক মুৰ্গী হওক গৰু হওক XYZ বহুতৰ পৰা বহুত চিণ্ডিকেটৰ পৰা বহু সংগঠনে মাহিলী ভাত্তা লয় নমস্কাৰ বাৰ্তাইনীৰ মোৰ এই বিশেষ অনুষ্ঠান যাত্ৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ প্ৰতিবাৰৰ দৰে এইবাৰো আছে মোৰ সৈতে এগৰাকী বিশেষ অতিথি আৰু মোৰ সৈতে আজি আছে এগৰাকী উগ্ৰ হয় ঠিকেই শুনিছে এগৰাকী উগ্ৰ জাতীয়তাবাদী নেতা মোৰ সৈতে আছে বীৰ লাচিত সেনা অসমৰ নেতা বিকাশ অসম বিকাশ নমস্কাৰ ধন্যবাদ বহুত ব্যস্ত থাকা দেখিছোঁ আৰু সেই ব্যস্ততাৰ মাজতো এইখিনি যে সময় দিছা পুনৰবাৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ বিতুপন তোমাক বাৰ্তা এনে যোগেদি তুমি আমাৰ কথাবিলাক ৰাইজৰ মাজলৈ মানে বিলাই দিবৰ কাৰণে চেষ্টা কৰা যি প্ৰয়াস আৰু সকলোকে ইংৰাজী নৱবৰ্ষ এইটো মুহূৰ্ততে মই ওলগ জনাইছোঁ ধন্যবাদ আৰু বিকাশৰ সৈতে আজি বহু কথা পাতিম হ'ব নিশ্চয় জাতীয়তাবাদ ৰাষ্ট্ৰীয়তাবাদ অসমীয়া অনা অসমীয়া আৰু বিভিন্ন হয় হয় হ'ব ৰেডি নিশ্চয় নিশ্চয় হা নিশ্চয় শ্বৰ্টকৈ যিখিনি পাৰা ধুনীয়াকৈ ক'বৰ কাৰণে চেষ্টা কৰিবা আৰু তোমাৰ পৰাও মই সেইখিনি শুনিম বুলি আশা ৰাখিছোঁ নিশ্চয় ৰেডি নিশ্চয় নিশ্চয় ঠিক আছে আমি আৰম্ভ কৰোঁ বিকাশৰ সৈতে যিহেতু আমি আজি যাত্ৰা সেই যাত্ৰা আৰম্ভ কৰিম আৰু বহু কথা বিকাশৰ সৈতে আজি পাতিম আৰু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় সেয়া লগা হ'লে সংবাদ মাধ্যমেই হওক বা সামাজিক মাধ্যমতেই হওক বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় উগ্ৰ জাতীয়তাবাদী এইসকল নেতাক আৰু ইয়াৰে অন্যতম এগৰাকী নেতা হৈছে বিকাশ উগ্ৰ বুলি কৈছোঁ মই উগ্ৰ জাতীয়তাবাদী বেয়া পোৱা নাই আপুনি উগ্ৰ বুলি যেতিয়া কথাটো যে মেনশ্যন কৰিছে এই কথাটো বহুত চেনেলত ইতিমধ্যে মই গৈছোঁ বা পডকাষ্টত গৈছোঁ এই কথাটো ক্লিয়াৰলি ক'বৰ কাৰণে কোনোবাই সাহস নকৰে বা কোনোবাই এইটো সুবিধা ফচল হিচাপে নাপায় কিন্তু আপুনি যে উগ্ৰ জাতীয়তাবাদী বুলি যে যিটো কথা স্পষ্টকৈ কৈছে প্ৰয়োজন আছে জাতিটোক মানে ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত আমি সকলো ক্ষেত্ৰত যে আমি যদি মানে কি ক'ম আপোনাক সকলো ক্ষেত্ৰত যে আমি যদি য়েছ ছাৰ হৈ থাকে ক'ৰবাত নহয় ক'ৰবাত জাতিটোৰ প্ৰব্লেম আছে আৰু উগ্ৰ জাতীয়তাবাদী প্ৰয়োজনবোধে হেণ্ডাং আৰু প্ৰয়োজনবোধে আপোনাৰ শান্তি আলোচনা আমাৰ থিম চংটোতে ইতিমধ্যে আছে যে প্ৰয়োজন য'ত হয় তাত আমি হেণ্ডাং ল'ব লাগিব উগ্ৰ জাতীয়তাবাদী আমি পোষকতা কৰোঁ প্ৰয়োজন য'ত থাকিব তাত আমি শান্তি আলোচনাৰ কথা থাকে প্ৰত্যেকটো সময়তে যদি আমি কলম লোৱা জেগাত যদি আমি হেণ্ডাং লওঁ তেতিয়াহ'লে আমাৰ সংগ্ৰামখন আমাৰ বিপথে যাব বা হেণ্ডাং লোৱাৰ সময়ত যদি আমি কলম লওঁ তেতিয়াহ'লে আমাৰ সংগ্ৰামখন বেলেগ চাইডে আমাৰ পথ ল'ব গতিকে উগ্ৰ জাতীয়তাবাদৰ পোষকতা আছে জাতিটোৰ প্ৰত্যেকটো ক্ষেত্ৰত আপুনি স্পষ্টকৈ কোৱাৰ কাৰণে ভাল পাইছে ঠিক আছে হেংদাঙৰ কথা যিহেতু তুমি ক'লা মই যাম মই তোমাৰ সৈতে আৰু কথা পাতিম হেংদাং বুলি কওঁতে মোৰ মনত পৰিলে বীৰ লাচিত সেনা অসম যি এটা আঞ্চলিকতাবাদ এটা সংগঠন জাতীয়তাবাদী এটা সংগঠন আৰু এই সংগঠনটোৱে কলমক বিশ্বাস কৰে প্ৰতিবাদক বিশ্বাস কৰে নে হেংদাঙক বিশ্বাস কৰে প্ৰাসংগিকতাৰ ওপৰত ডিপেণ্ড কৰিব যে গোটেই তিনিটা বস্তু এখন সংগ্ৰামত নিৰন্তৰে চলাই যাবৰ কাৰণে এজন মানুহক সকলো ফালে লাগিব শাৰীৰিকভাৱে তেখেতে সুস্থ হ'ব লাগিব মানসিকভাৱে শক্তিশালী হ'ব লাগিব আৱেগিকভাৱে ধৃষ্টি হ'ব লাগিব সামাজিকভাৱে কৰ্মপটু আৰু ভগৱন্তৰ প্ৰতি সেই শক্তিৰ প্ৰতি বিশ্বাস থকা এজন ব্যক্তি হ'ব লাগিব গতিকে সুস্থ এজন ব্যক্তি হ'বলৈ হ'লে অকল এটা ছাইড চালেই নহ'ব গোটেইকেইটা ছাইড চাব লাগিব আৰু জাতীয়তাবাদত যদি আমি বিশ্বাস কৰোঁ প্ৰত্যেকজন ব্যক্তিয়ে ভাবে নেতৃত্ব যি ল'ব বা নেতৃত্ব যি দিব সেইজন ব্যক্তি সকলো ফালৰ পৰা এজন সুস্থ ব্যক্তি হওক ঠিক আছে বৰ ইম্পৰ্টেণ্ট কথা কেইটামান কৈ দিলা মানে তুমি সুধিছা কাৰণে ক'বলগীয়া হৈছে মই স্পষ্ট কৰি সুধিবলৈ যাওঁ আজিৰ অসমৰ প্ৰেক্ষাপটত কলমৰো প্ৰয়োজন আছে প্ৰতিবাদৰো প্ৰয়োজন আছে আৰু সামান্তল হিচাপে হেংদাঙৰো প্ৰয়োজন আছে 100% হা 100% প্ৰয়োজন আছে হেংদাঙৰো 100% প্ৰয়োজন আছে কালি যদি প্ৰশ্ন কৰে তোমাক যে অসাংবিধানিক কথা কৈছে বুলি হেংদাং কিহৰ কাৰণে তেতিয়া অসাংবিধানিক কথা নাথাকেই যাৰ ট্ৰেকটো চেঞ্জ কৰিবৰ কাৰণে মানুহে যি টি শব্দ লগাব পাৰে আৰু যদি সংবিধানিক হয় সেইটো সময়ত যদি মই তেনেকুৱা কিবা যদি বিহিত ব্যৱস্থা লওঁ যদি সংবিধানৰ উৰ্ধত গৈ তেতিয়াহ'লে আইন প্ৰশাসন আছে জাতিটোক বচাবৰ কাৰণে বীৰ লাচিত বৰফুকন জনাই হেণ্ডাংখন তুলি লৈছিলে গতিকে নিৰন্তৰ কৰা যুদ্ধখনত অনাদি অনন্ত কালৰ কাৰণে আহি থকা প্ৰত্যেকটো দিনৰ কাৰণে জীয়াই থাকিবৰ কাৰণে আপুনি প্ৰয়োজনবোধে হেণ্ডাং ল'ব লাগিব প্ৰয়োজনবোধে শান্তিতে আলোচনা বহিব লাগিব স্পষ্ট কথা ক্ৰিষ্টেল ক্লিয়াৰ এইটো আগতো হৈছে এতিয়াও হৈছে আৰু আপোচ কৰি পোৱা নাই কেতিয়াও আৰু কোনো কাৰণত নকৰোঁ কথাবিলাক স্পষ্ট ঠিকেই ঠিক আছে এতিয়া আমি মূল প্ৰসংগলৈ আহিছোঁ আজিৰ সময়ত
অসমৰ প্ৰেক্ষাপটত বীৰ লাচিত যি সেনা তোমালোকে যি চলাই নিছা উজনি অসমেই হওক মধ্য অসমেই হওক বা নামনি অসমেই হওক বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে তোমালোকৰ শক্তিশালী যি ঠাল ঠিঙুলি আছে তোমালোকৰ সংগঠনৰ এক কথাত ক'বলৈ গ'লে বীৰ লাচিত সেনা অসমৰ সংগ্ৰাম কেনেকুৱা আজিৰ সময়ত অসমৰ প্ৰেক্ষাপটত বৰ্তমান সময়ত যদি আপুনি লিষ্টেড কৰি দিয়ে টপ 5টা সংগঠনৰ ভিতৰত বীৰ লাচিত সেনা অসমৰ কথা অসমৰ ৰাইজে প্ৰাসংগিকতা আছে বুলি বিশ্বাস কৰে বা ৰাইজৰ মুখে মুখে আহে বৰ্তমান সময়ত আপুনি অসমৰ জাতীয় জীৱনৰ লগত জড়িত থকা ব্যক্তিয়ে হওক বা অসমৰ যিকোনো ব্যক্তি বিপদৰ সময়ত ব্লাড দিয়াৰ পৰা যিকোনো ধৰণৰ টকা পইচাৰ সহায়লৈকে বিপদত পৰা নিৰ্যাতিত যিকোনো ব্যক্তিলৈকে বীৰ লাচিত অসমে কেতিয়াও কোনো কাৰণত মানে স্বাৰ্থ নৰখাকৈ নিস্বাৰ্থভাৱে খাৰা হৈছে আৰু সেইটো প্ৰমাণ মই নকওঁ আপুনি ছ'চিয়েল মিডিয়া হওক বা সামাজিক মাধ্যমে হওক মুখপুথিয়ে হওক য'তে হ'লেও আপুনি দেখা পাইছে সেইটো সেইবিলাক বস্তু চাগে আপুনি কাউণ্টিঙত আনিছে কাৰণে আজি মোক এইডোখৰ জেগালৈ মাতি আনিছে একজেক্টলি গতিকে আমি সাংবাদিক এজনৰ হৈও যুদ্ধ দি পাইছোঁ আমি এটা চেনেলৰ মালিকৰ হৈও যুদ্ধ দি পাইছোঁ ভাল কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাক আমি বাবা দিছোঁ বেয়া কাম কৰিছে আমি হিমন্ত বিশ্ব শৰ্মাক আমি ক'ৰবাত নহয় ক'ৰবাত সমালোচনা কৰিছোঁ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ এজন মুখ্যমন্ত্ৰী গতিকে আমি চাদা বেপাৰীৰ পৰা ছাগলী বেপাৰীৰ পৰা ফুটপাথত থকা বেপাৰীজনৰ পৰা মুখ্যমন্ত্ৰীলৈকে আমি নজৰ ৰাখিছোঁ কথাটো এটাই যে আমি এই গোটেই বিষয়খিনি আমাৰ লগত জড়িত এটা বিষয় ঠিকেই মই যিহেতু তুমি ক'লাই যে বিভিন্ন ক্ষেত্ৰত তোমালোকে যিমানখিনি পাৰা সংগঠনৰ ফালৰ পৰা কাম কৰি গৈছা বহুতে সমালোচনাও কৰে মই যাম সেইখিনি কথালৈ কিন্তু খুব বেছি 2 দিন বা 3 দিন হৈছে বিৰাট ধুনীয়া কাম এটা কৰা মই দেখিলোঁ বিৰাট ধুনীয়া কাম মোৰ আত্মাই বিশেষকৈ শান্তি পাইছে মই ব্যক্তিগতভাৱে কৈছোঁ যোৰহাটৰ ডেড বডি যে যোৰহাটৰ এটা মৃতদেহ সৎকাৰ কৰিবলৈ মানুহ নাই তোমালোকৰ সংগঠনৰ ল'ৰা গৈ সৎকাৰ কৰিছে কেনেকুৱা চমুকে কথা কাহিনীটো কোৱাচোন এইটো মানে বৰ্তমানত চাব দে কথাটো হ'ল খুব দুখ লাগিবলগীয়া এটা বিষয় হয় এই কথাটো আমি এই বিষয়টোৰ পৰা আমি সকলোৱে এটা কথা শিকাটো দৰকাৰ যে বৰ্তমান সময়ত মানৱীয়তাবোধ যিটো হয় এইটো স্খলন ঘটিছে ধৰি লৈছোঁ তেখেতৰ ল'ৰাজনে মদ খাই কাবালত কাজিয়া কৰিলে বা এটা আত্মাৰটো কেতিয়াও কোনো কাৰণত তাৰ জাতি ভেদ বগা কোলা নাথাকে এতিয়া নশ্বৰ দেহ পৰি আছে মই বিচাৰোঁ সেই গাঁওখনৰ প্ৰত্যেকজন ব্যক্তিয়ে বৰ্তমান সময়ত উপলব্ধি কৰাৰ প্ৰয়োজন যে বীৰ লাচিত সেনা অসমৰ সংগঠনৰ ল'ৰা গৈ মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেওঁ বডিটোক সৎকাৰ কৰিছে তেওঁ এগৰাকী বৃদ্ধা আই আছে আইৰ সন্মুখত 12 ঘণ্টাকৈ ডেড বডি এটা পৰি আছে অসমীয়াৰ কাৰণে ইয়াতকৈ দুখ লাগিবলগীয়া আৰু ইয়াতকৈ মানে চৰম কথা কি থাকিব পাৰে ইতিমধ্যে আপোনালোকে গম পাইছে বহিৰাগত একাংশ দুষ্কৃতিকাৰী ব্যক্তিৰ আগ্ৰাসন দিনক দিনে চলিছে তেনে পিছত যদি আমি নিজেই নিজক যদি চিনি নাপাওঁ অসমীয়া যদি চিনি নাপাওঁ আহি থকা দিনততো আমি অন্ধকাৰখন ভৱিষ্যতলৈ গৈ আছোঁ কিছুমান বস্তু ক্ষমা বুলি কোৱা এটা শব্দটো সাংঘাতিক এটা ডাঙৰ শব্দ হয় ক্ষমা শব্দটো আপুনি যদি কাৰোবাক যদি ক্ষমা কৰি দিব পাৰে সেই ক্ষমাৰ পৰা যদি কোনোবাই কিবা এটা বস্তু যদি বিষয় যদি শিকিব পাৰে জীৱনলৈ তাতকৈ ডাঙৰ প্ৰাপ্তি একো হ'ব নোৱাৰে গতিকে মই বিচাৰিছিলোঁ সেইখন গাঁৱৰ ব্যক্তিসকলে বা আমি বিচাৰিছিলোঁ এবাৰ যদি ক্ষমা কৰি পিনে যদি নশ্বৰ দেহটোক যদি নিজৰ কোনোবা বংশ আত্মীয় কুটুম বুলি যদি তেওঁক যদি দাহ কৰিলেহেঁতেন তেওঁ চাগে আত্মাই আজিৰ ডেটত আত্মাই যদিও কান্দিছে ক'ৰবাত নহয় ক'ৰবাত শান্তি পাইছে যে বীৰ লাচিত সেনা অসম নামৰ এটা সংগঠনে আহি পেলাই মোৰ নশ্বৰ দেহটোক আত্মাটো মৰণ নাই চাগে যাৰ জন্ম যাৰ মৃত্যু নাই জন্ম আছে মৃত্যু নাই সেই আত্মা গতিকে সেই আত্মাই কেতিয়াও অঘৰী হৈ ঘূৰি ফুৰিবলগীয়া হোৱা নাই এটলিষ্ট বীৰ লাচিত সেনা অসমৰ প্ৰেক্ষাপটত কেৱল তেখেত অসমীয়া বুলি নহয় আমি মানৱীয়তা বোধটো চাওঁ প্ৰত্যেকজন ব্যক্তিৰ আমাৰ ওচৰত গুৰুত্ব আছে গতিকে এনেকুৱা দ্বিতীয়টা ঘটনা উদাহৰণ হিচাপে হ'লেও দ্বিতীয়টা ঘটনা অসমৰ বা ভাৰতৰ কোনো প্ৰান্তত নহওক শেষত সৎকাৰ বীৰ লাচিত সেনা অসমৰ হয় কৈছে কৰ্মীয়ে কৰিলে বীৰ লাচিত অসমৰ কৰ্মীয়ে কৈছে আৰু ইতিমধ্যে আমাৰ তাতো কৰ্মীসকল গৈ যোগাযোগত আছে তেওঁ দি আদ্য শ্ৰাদ্ধ পাতিব লাগিব সেই ক্ষেত্ৰতো আমাৰ বীৰ লাচিত সেনা অসমৰ আমি প্ৰত্যেকখন মজিয়াৰ পৰা আছোঁ আমাৰ চেণ্ট্ৰেল কমিটিও তাতে ৰন্টু পানী ফুকন কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব তেখেতৰ ঘৰ তেওঁলোকো বিষয়বিলাকৰ ওপৰত ইতিমধ্যে যোগাযোগত আছে ঠিক আছে ভাল কাম কৰিছা মই মোৰ এই অনুষ্ঠান যাত্ৰাৰ পৰা মই স্পষ্ট ভাষাৰে এটা কথা ক'ব বিচাৰিম যে মই যিদিনাখন চালোঁ সেইটো মই সামাজিক মাধ্যমত দেখিলোঁ আৰু মোৰ আত্মাই শান্তি পাইছে আৰু এনেকুৱা এটা ঘটনা মোৰ সৈতেও ঘটিছিলে মই আজিও মই সেই পুনৰবাৰ মইতো কৰিব বিচাৰিছোঁ তেতিয়া মই এটা ছেটেলাইট চেনেলৰ সাংবাদিক আছিলোঁ ঘটনা সংঘটিত হৈছিলে দৰঙত এগৰাকী কোচ ৰাজবংশী মহিলাক বিয়া পতাৰ বাবে এজন স্বামী ঢুকাল কিন্তু গোটেই গাঁওখনৰ মানুহে এগৰাকীও তেওঁক সৎকাৰ কৰিবলৈ নাহিলে যাৰ পৰিপ্ৰেক্ষিতত অসমীয়া মানুহ হয় পুতি থ'ব লগা হ'ল জ্বলোৱা নহ'ল মানে
ঠিক আছে পিছত তাত মই নিউজ কৰিবলৈ গৈ গোটেই গাঁওখনৰ এগেইনষ্টত মই নিউজ কৰিছোঁ কৰাৰ পিছত তাৰ DC SP তোমাৰ তাৰ স্থানীয় বিধায়ক বিৰোধী বিধায়ক সকলো আহি মেলি মোৰ নিউজৰ পিছত মোৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তাৰ সেই পুতি থোৱা ডেড বডি উলিয়াই 3 দিনৰ পিছত উলিয়াই সৎকাৰ কৰিবলৈ বাধ্য হ'ল আপোনাক ধন্যবাদ আৰু এয়াও এটা হয়তো এটা মহা ভাল কাম কৰিছে মানে এটা পুণ্যৰ কাম বুলি মই ভাবোঁ মানে ইতিবাচক বহুত ইতিবাচকেই আৰু সেই ঠিক তেনেকুৱা এটা মই এখন ছবি মই সেইদিনাখন দেখাবলৈ সেইকাৰণে মোৰ আত্মাই মানে শান্তি পাইছে নিশ্চয় 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 প্ৰয়োজন তেনেকুৱা দৰকাৰ আছে ন আগবাঢ়ি অহাটো দৰকাৰ ঠিক আছে আমি এতিয়া অলপ বেলেগ ফালে যাওঁ বীৰ লাচিত সেনা বুলি ক'লে বীৰ লাচিত সেনা বুলি ক'লেই মই বিভিন্ন বহুত সংগঠন আছে মই নাম মেনশ্যন নকৰোঁ বহু সংগঠন আছে তেওঁলোকে ৰাজপথত প্ৰতিবাদ কৰা দেখা পাওঁ বা বিভিন্ন সংবাদমেল দিয়া দেখা পাওঁ তোমালোকেও দিয়া বীৰ লাচিত সেনাও দিয়ে প্ৰতিবাদ কৰে সংবাদমেল দিয়ে কিন্তু বহুতে তোমাৰ অভিযোগ উত্থাপন কৰে বীৰ লাচিত সেনা হেনো তাৰ নেতাসমূহ অভিযোগহে উত্থাপন কৰে দেই গুণ্ডা বোলে কাৰোবাক আঁঠু কঢ়ায় কাৰোবাক কাণত ধৰাই কাৰোবাক ভাবুকি দিয়ে কি মানে এয়া কাৰ কাৰণে সেয়া প্ৰযোজ্য অভিযোগ প্ৰতিঅভিযোগ সকলো থাকিব ঠিক আছে আপোনাৰ মই অভিযোগ প্ৰতিঅভিযোগটো মই কাটিব বিচৰা নাই কিন্তু হয় কিছুমান এটা লক্ষ্মণ ৰেখা বুলি এটা ৰেখা আছে সেই ৰেখাডাল যেতিয়া কোনোবা যিকোনো দুষ্কৃতিকাৰীয়ে যেতিয়া সেই ৰেখাডাল ক্ৰছ কৰিব তেতিয়া আমিও মানে কিছুমান ক্ষেত্ৰত মানে আগবাঢ়িবলগীয়া হয় আপুনি এজন গৰ্বিত অসমীয়া হিচাপে আপোনাৰ ভগ্নীক যদি কোনোবাই যদি লোলুপ দৃষ্টি ৰাখে আপোনাৰ আই আচলখন যদি কোনোবাই যদি টানি ফালি চিয়াচি কৰিব যদি বিচাৰে আই যদি আপোনাৰ আত্মসন্মানত যদি কোনোবাই যদি ৰঙা চকু দিয়ে তেতিয়া আপুনি এজন সুস্থ অসমীয়া হিচাপে সুস্থ ব্যক্তি হিচাপে 100% আপুনি তাৰ এগেইনষ্টত আপুনি মাত মাতিব লাগিব কাম কৰিব লাগিব গতিকে সেই হয়তো সময়ত আমি যিটো ডিচিশ্যন ল'ব লাগে সেইটো সময়ত আমি লৈ লোৱা হয় আৰু তাৰ পৰা এক্সাম্পল ছেট আছে গতিকে বীৰ লাচিত সেনা অসমীয়া এইটো জাতি আছে যিটো এটা জাত্যাভিমান আছে আমাৰ নিজৰ ব্যক্তিগতভাৱে প্ৰত্যেকজন ব্যক্তিৰ এটা জাত্যাভিমান আছে জাতিটোৰ ওপৰত কোনোবাই এনেকৈ মাত মাতিব ৰঙা চকু দিব কোনোবাই লঠিয়াব গুৰিয়াব আমিতো আৰু কাৰোবাৰ বসতীয়া হৈ থাকিব নোৱাৰোঁ গতিকে অসমৰ নিজৰ নাই কি আজি ডেটত সকলোবিলাক আছে অসমে ইচ্ছা কৰিলে নিজৰ সকলো উৎপাদিত সামগ্ৰীৰ যোগেদি নিজৰ চ'ৰ্চৰ যোগেদি নিজৰ ৰেভিনিউ যোগেদি অসম চলিব আমাৰতো ইয়াতে বহিৰাগত সেইচাম মানুহে ইনকামৰ চ'ৰ্চৰ কাৰণেতো ইয়াতে আহিছে ইয়াতে আহি আমাক ঘৰতে খাই আমাৰ যদি বুকুতে যদি গুৰিয়াব বিচাৰে তেতিয়াতো আমি ইমান আৰু মানে কেঁচুমূৰীয়া হৈ থাকিব নোৱাৰোঁ গতিকে ইয়াতো চলি থাকিব এইটো ষ্টাইল মাজে সময়ে চলিব মানে ন' কম্প্ৰমাইজ নীতি নেকি 100% ন' কম্প্ৰমাইজ হোৱাই নাই আমাৰ ল'ৰা কেইদিনমান আগত জেলৰ পৰা আহিছে মই কেইদিনমান আগত জেলৰ পৰা আহিছোঁ আৰু জেলত যাবলৈ ল'ৰা লিষ্টেড হৈ আছে কিন্তু আমি অকল আমাৰ যি বীৰ লাচিত সেনা অসমৰ যিখন সংবিধান আমাৰ যি নীতি আদৰ্শ আৰু অসমীয়া ৰাইজৰ আৱেগ অনুভূতিত আঘাত নহনা কাম কৰিবৰ কাৰণে সদায় প্ৰস্তুত ইয়াত আপোচ বুলি কোৱা শব্দটো কেতিয়াও কোনো কথা আহিবই নোৱাৰে আৰু আপোচ যিদিনাখনি কৈ দিম বীৰ লাচিত সেনা অসম আৰু বেলেগৰ লগত মানে একো পাৰ্থক্য নাথাকিব আজি চাওক বীৰ লাচিত সেনা অসমৰ জন্মৰ আগতেই বহু সংগঠন আছে বহু দল সংগঠন আছে কিন্তু বীৰ লাচিত সেনা অসমক ক'ৰবাত নহয় ক'ৰবাত আপুনি প্ৰয়োজন বোধ হয় বুলি কি ভাবিলে অনলি বিকজ অফ এইটো ষ্ট্ৰেইট ফৰৱাৰ্ড ৰিজন কোনোবাই অসম পুলিচৰ ওচৰত গৈ পেলাই মাহ ধৰি হেৰি নাপায় কি ন্যায় নাপায় বীৰ লাচিত সেনা অসমলৈ আহে আমি কওঁ যে আপোনালোকে অসম পুলিচৰ ওচৰত যাওক থানাত যাওক মানে এনেকুৱা ঘটনা ঘটে আমাৰ এটা দিনত আমালৈ যিমানখিনি কেছ আহে বহুখিনি অসমৰ 70% থানাত ইমানখিনি কেছ নাযায় মানে আমি গোটেই কেছ আমি সমাধান কৰিব নোৱাৰোঁ আমিতো আৰু মানে বিশেষ দিব্য শক্তি লৈ অহা নাই বিশেষ শক্তি লৈ অহা নাই যে সকলোবিলাক সমস্যা সমাধান কৰিম আইন এখন আছে আমি আইনৰ ওচৰত যাবলৈ কওঁ থানাত যাবলৈ কওঁ কিন্তু মানুহখিনি আমাৰ ওচৰত বিশ্বাস ৰাখিছে আমাৰ ওচৰত আশ্বস্ত হৈছে আৰক্ষীতকৈ বেছি বিশ্বাস বীৰ লাচিত সেনাক কৰে নেকি বিশ্বাসৰ কথা ক'বলৈ নাযাম কিন্তু কিছুমান ক্ষেত্ৰত মানে বীৰ লাচিত অসমৰ ক্ষিপ্ৰতাৰে যিখিনি আমি কামৰ সিদ্ধান্ত লওঁ সেইখিনি ৰাইজে বিচাৰে আপুনি আজি ডেটত চাওক আপুনি টিভিটো খুলি পেলাই আপুনি নিউজটো চাব পাৰিলেহেঁতেন আজি মোবাইলটো কেলৈ লয় ইজি ৱে কিছুমান বিচাৰে ৱেষ্টেজ অফ টাইম নিবিচাৰে একেটা ঘটনাৰ কাৰণে ৰিপিটেডলি সময় নষ্ট কৰাটো নিবিচাৰে আৰু ইয়াৰ পৰা মই মাননীয় বৰ্তমান সময়ত যিগৰাকী কমিশ্যনাৰ অফ পুলিচ ডক্টৰ পাৰ্থ সাৰথী মহন্ত নৱ নিযুক্ত তেখেতো মই এটা আহ্বান জনাম যে আগৰবাৰত যদিও দিগন্ত বৰা ডাঙৰীয়াই কৈছিলে আপুনি তেওঁতকৈ অকণমান ক্ষিপ্ৰতাৰে কামখিনি কৰক গুৱাহাটীত সকলোতকৈ বেছিকৈ ক্ৰাইম বেছি হয় গুৱাহাটীত গতিকে অসমৰ বেলেগ থানাতকৈ গুৱাহাটী থানাকেইখন বা গুৱাহাটী CP SCP বিশেষভাৱে সতৰ্ক হ'বলগীয়া হয় মোৰ বিশ্বাস আছে পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াৰ ওচৰত তেখন এজন দক্ষ আৰু যোগ্য এজন সাংঘাতিক এজন সুদক্ষ বিষয়া আৰু মাননীয় আৰক্ষী সঞ্চালক প্ৰধান DGP GP সিং ডাঙৰীয়াকো ক'ম যে আপুনি এই বিষয়ৰ ওপৰত মানে চকু ৰাখক আইনটো সকলোৰ কাৰণে সমান হ'ব লাগে আৰু সকলোতে গুৰুত্ব দিব লাগে
আমি অসম পুলিচ প্ৰশাসনক সহায়হে কৰোঁ কোনচা আমি অসম পুলিচ প্ৰশাসনৰ বিৰুদ্ধে আমি কাম কৰোঁ আমি যদি কোনোবা এজন দুষ্কৃতিকাৰী বা এজন অপৰাধীক ধৰি আনিব পাৰোঁ তাতো আকৌ অসম পুলিচ প্ৰশাসনে বাবা দিব লাগে বা আমি নকৰা কামখিনি হেৰি আহিছে কেতিয়াবা কথাটো কিন্তু উল্টা হৈ গুচি যায় কেনেকুৱা উল্টা হয় কেতিয়াবা এনেকুৱা হয় যে তোমালোকে কিয় আইন হাতত তুলি ল'লা একজেক্টলি মই এইটো কথা সুধিম বুলি ভাবিছিলোঁ আইন হাতত তুলি লোৱা কথাবিলাক এতিয়া মই সুধিম বুলি ভাবিছিলোঁ তোমাৰ মুখেদি ওলাল এতিয়া আৰক্ষী ফালৰ পৰা কেতিয়াবা হয়নে হয় কেনেকুৱা হয় ধৰি লৈছোঁ এতিয়া অলপ দিনৰ আগত মই যিটো কেছৰ কাৰণে জেল খালোঁ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ প্ৰায় অসমৰ কাৰণে 3,500 পষ্ট আছিলে আৰু অসমৰ কাৰণে যিবিলাক পষ্ট আছিলে তাৰ কাৰণে অসমৰ আপুনি ডমিচাইল হ'ব লাগিব অসমৰ PRC ভোটাৰ কাৰ্ড হ'ব লাগিব বহিৰাগত এছাম ব্যক্তিয়ে মানে সেই যিখিনি মানে এইখিনি যিটো নেক্সাছ চলাই থাকে ইয়াৰ অসমৰ পৰা মানে ইয়াৰ মানে ভুৱা চাৰ্টিফিকেট লৈ পেলাই অসমত কাৰণে এই দিয়ে পষ্টত তেওঁলোকে এপ্লাই কৰে অল ষ্টেটছৰ কাৰণে বেলেগ বেলেগ মানে সংখ্যাত পোষ্ট থাকে কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ অসমৰ কাৰণে নৰ্মছটো বা নৰ্থ ইষ্টৰ কাৰণে নৰ্মছটো অলপ বেলেগ উত্তৰ প্ৰদেশৰ মানুহজনে নৰ্থ ইষ্ট বা অসমত আহি পিনে ভুৱা চাৰ্টিফিকেট লৈ তেওঁলোকে এপ্লাই কৰে যিটো ইকম যিটো টাৱাৰ আছে আজাৰা তাতে এপ্লাই কৰিলে তাত ধৰিছিলোঁগৈ এইটোতো চৰকাৰ তথা গৃহ বিভাগৰ ব্যক্তিগত দায়িত্ব যে ইয়াতে চকু ৰাখিব লাগে কিন্তু আমাক বহু ষ্টাফ চিলেকশ্যনৰ কমিশ্যনৰ তাতে কেণ্ডিডেটে আমাক আহি যোগাযোগ কৰিলে যে প্ৰত্যেক বছৰে প্ৰায় মানে 50% পোষ্ট বাহিৰা মানুহে লৈ গুচি যায় যিবোৰ অসমৰ কাৰণে ৰিজাৰ্ভ থাকে তাত গৈ আমি মাত মাতিছিলোঁ তাত গৈ আমি মানে প্ৰতিবাদ কৰিছিলোঁ তাততো মোক একদম ধৰি চুচুৱাই মেলি লৈ গৈছে পুলিচে পদ্মনাভ বড়ো এটা IPS এতিয়া DCP নেকি মই কি নাজানো কি পোষ্টত আছে এজন তেওঁ আছিলে IPS পদ্মনাভ বড়ো মোৰতো ডিঙিতটো ধৰি লৈ গৈছে পদ্মনাভ বড়োক মই ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমীয়া এজন IPS এজন হোৱাটো ভাল কথা কিন্তু সেইটো সময়ত মাননীয় সেই ডাঙৰীয়াই জানিব লাগিছিলে যে আমি কোৱা প্ৰতিবাদটো অসমীয়াৰ কাৰণে কোৱা প্ৰতিবাদ আমি কোৱা প্ৰতিবাদটো অনিয়মৰ এগেইনষ্টত কৰা প্ৰতিবাদ খিলঞ্জীয়াৰ কাৰণে কৰা প্ৰতিবাদ আমি যুৱ শক্তিৰ কাৰণে কৰা প্ৰতিবাদ যুৱ চামৰ কাৰণে কৰা প্ৰতিবাদ এতিয়া আমি কৰা প্ৰতিবাদৰ কাৰণে বহুতে চাকৰি পালে তাতে যেতিয়া ধৰিলে পিছত বস্তুটো বন্ধ হ'ল বিহাৰ উত্তৰ প্ৰদেশে গম পালে যে অসমত যাব নোৱাৰি এনেকৈ ভুৱা চাৰ্টিফিকেট উলিয়াই যে বিলাসিত নামৰ এটা অৰ্গেনাইজেশ্যন আছে যে বিলাসিত নাম অসমীয়া মানে লপা থপা দিব এইবাৰ কাৰণে কেণ্ডিডেট কম যিয়ে চাকৰি পাইছে তেওঁলোকে ফোনো কৰিছে ভালো লাগিছে আমাৰ অসমীয়া দত্ত গোহাঁই বৰুৱা গোস্বামীয়ে যেতিয়া চাকৰি এটা পাব কলিতা এটা যেতিয়া চাকৰি পাব বড়ো এটা যেতিয়া চাকৰি পাব যে দাদা আপোনালোকে এনেকুৱাখিনি কাম কৰাৰ কাৰণে আমি আজি SSCত আমি চাকৰিখিনি পালোঁ তাতকৈ আৰু ডাঙৰ শান্তি হ'ব পাৰে জানো সেইটোতো আইনটোত আমি হাতত তুলি লোৱা নাছিলোঁ আমি অসম পুলিচ প্ৰশাসনক সহায় কৰিছিলোঁ কিন্তু কথাটো বেলেগকৈ টুইষ্ট হৈ গুচি গ'লোঁ আমি জেল খাই গুচি গ'লোঁ দাদাগিৰি গুণ্ডাগিৰিত নামিছে বিকাশ অসম বোলে এয়াই হেংনাঙৰ এটা বেলেগ হয় হয়নে মানে হেংনাঙৰ উদাহৰণ এয়াই আৰু না আছে তেনেকুৱা ঢেৰ আহি থকা দিনত চলি থাকিব দেখি থাকিব মানে হেংদাং মানে এয়াই এনেকুৱা সংগ্ৰামী হেংদাংটো আপুনি গম পাবই লাগে হেংদাং বুলি ক'লে বেলেগ এটা ৱেইট কৰি আছে এই অকণমান আগতে তুমি কথা এটা ক'লা যে আগতো বহু সংগঠন আছিলে হয় অসম যি অসমৰ প্ৰেক্ষাপটত বিদেশী বহিষ্কাৰ কৰাৰ সেই সময়ছোৱাৰ পৰা অসম আন্দোলনৰ পৰা আদি কৰি সদৌ ছাত্ৰ সন্থা নামৰ এটা সংগঠন সক্ৰিয় সংগঠন ডাঙৰ সংগঠন এটা আজিও আছে সকলোৱে শ্ৰদ্ধা কৰে আজিৰ সময়ত স্থিতি কি বুলি ভাবা সদৌ ছাত্ৰ সন্থাৰ স্পষ্টকৈ ক'বা একদম স্পষ্ট মই চাওক কেতিয়াও কোনো কথা মই টুইষ্ট কৰি পোৱা নাই আৰু মোক বেয়া ভাল পায় এইটো মানে বিবেকে আপোনালোকক ডিপেণ্ড কৰিব অ'কে সদৌ অসম ছাত্ৰ সন্থাৰ যি স্থিতি আছে আৰু আহি থকা দিনতো থাকিব কাৰণ সদৌ অসম ছাত্ৰ সন্থাক আপুনি নচ্ছাত কৰিব নোৱাৰে কিন্তু ক'ৰবাত নহয় ক'ৰবাত মই এনেকুৱা লাগে ৰাইজে তেওঁলোকৰ স্থিতিটো অলপ বেলেগ ধৰণে বিচাৰে কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতে অসমত বহু কিবা কিবি হৈ গুচি গ'ল গতিকে ৰাইজে যি পালে বা ৰাইজে যি হেৰুৱালে এই তাৰ মূলতে আছে সদৌ অসম ছাত্ৰ সন্থা কেতিয়াও কোনো কাৰণত আপুনি সদৌ অসম ছাত্ৰ সন্থাক আপুনি নচ্ছাত কৰিব নোৱাৰে ইয়াৰ নেতৃত্বত কাৰোবাৰ কিবা কমি থাকিব পাৰে কিন্তু এই সত্তাটোক আপুনি কেতিয়াও কোনো কাৰণত আপুনি মোহাৰি দিব নোৱাৰে গতিকে আমি বিচাৰোঁ বিলাসিত না অসমে বিচাৰোঁ প্ৰত্যেকটো জাতীয় সংগঠন প্ৰত্যেকটো অসমৰ কাৰণে মাত মতা সংগঠন সজীৱ হওক আৰু শক্তিশালী হওক আমি ক'ৰবাত নহয় ক'ৰবাত যদি আমি তেনেকৈ যদি নিজক হেৰুৱাই পেলাওঁ তেতিয়াহ'লে কথাটো আমাৰ জাতিটো দিনে দিনে দুৰ্বল হৈ গৈ থাকিব গতিকে আমাৰ এটা অনুৰোধ থাকিব যে অসমীয়া জাতিটোৰ কাৰণে কাম কৰিবলৈ ওলাই অহা প্ৰত্যেকজন স্বাভিমানী ব্যক্তি বা প্ৰত্যেকটো সংগঠনে আপোচবিহীন সত্তাই কাম কৰি যাওক দিব ৰাইজে দিব নহয় ৰাইজেহে দিব আপোনাক ৰাইজে আপোনাক স্বীকৃতি দিব আজি আপুনি কোন হয় আজি আপুনি কোন নহয় গতিকে ৰাইজে যেতিয়া আপোনাৰ মৰম দিব আপুনি গৈ আপোনাক তুংগত পাবগৈ ৰাইজে যিদিনাখন আপোনাক ঠেকেচি দিব সেইদিনাখনি অৱস্থা আপোনাৰ দীপাংকৰ নাথৰ নিচিনা নহ'ব জানো কওকচোন দীপাংকৰ নাথৰ অৱস্থা কি কালি মই দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই এনেকৈ আঁতৰাই দিলেও ভাল লাগিলেহেঁতেন কিন্তু তেওঁক আকৌ বেলেগ এজনেহে আঁতৰাই দিয়া দেখিলোঁ শ্বেয়াৰ কৰিছা নেকি ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ অশোক সিংগলে লাহে কেনেকৈ আঁতৰাই দিছে এইটোতো আৰু এটা সংগঠনৰ
সভাপতি আছিলে এটা সময়ত তেওঁ সদৌ অসম ছাত্ৰ সন্থা তেওঁ তৰ্জন গৰ্জন কৰি আছিলে এটা সময়ত চৰকাৰৰ এগেইনষ্টত মাত মাতিছিলে সেইজন মানুহ এতিয়া যেতিয়া আপোনাৰ পজিশ্যন লেছ কৰি দিয়া নিচিনা দেখিছোঁ বেয়া লাগেতো কাৰণ সেইজন আমাৰে এজন ককাই হয় আমাৰে এজন আমাৰ ঘৰৰে মানুহজন হয় ন সংগঠনৰ ল'ৰা যেতিয়া আমিও তেখেতক আমি সেইটো ৱেদি চাওঁ কেতিয়াও কোনো কাৰণত ক'তো মানে স্থান হেৰুৱাব কৰিব নালাগে কাম মানে প্ৰথম যেতিয়া দেখিলা ভিডিঅ'টো কেনেকুৱা ফিল হৈছে অনুভৱ কেনেকুৱা হৈছে আজিকালি AI এপ আছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ তেনেকুৱা কিবা এপছৰ যোগেদি বনোৱা বুলি ভাবিছিলোঁ তাৰপাছত যিটো দেখিছিলোঁ যে মানে ভিডিঅ'টো মানে দীপাংকৰ ভিডিঅ'টো তাৰপৰা ভাবিছোঁ নহয় এইটোতো ৰিয়েলেই হয় বোলো আজিকালিতো AI এপত যি টি কৈ দিয়ে ন তেনেকুৱা কিবা হ'ব নেকি বিশ্বাস হোৱা নাছিল মানে প্ৰথম বিশ্বাস হোৱা নাছিলে কেনেকৈ বিশ্বাস হ'ব আৰু তেখেতক মই বিচাৰোঁ তেওঁ স্বাভিমান থকা ব্যক্তি স্বাভিমানেৰে কাম কৰিব লাগে এটা সংগঠনৰ পৰা গৈছে দৰকাৰ প্ৰয়োজন আছে ঠিক আছে আৰু সোমাম এই কথালৈ অকণমান বেলেগ ফালে আহিছোঁ এতিয়া বহুত দেখোঁ কেতিয়াবা আমি তৰ্জন গৰ্জন কৰি থকা নেতা বহুত দেখা পাইছোঁ বিশেষকৈ মই সাংবাদিকতা কৰি থকা জীৱনটোত এই সময়ছোৱাত মই নাম মেনশ্যন নকৰোঁ এফালে তৰ্জন গৰ্জন কৰি থকা দেখিবলৈ পাওঁ হঠাৎ তোমাৰ লুটিবাগৰ মাৰে আৰু কমিশ্যনৰ অংকত সকলো পাহৰি যায় কেতিয়াবা তেনেকুৱা প্ৰলোভন আহিছেনে তেনেকুৱা প্ৰলোভন মোৰ ক্ষেত্ৰত বৰ্তমান সময়লৈকে অহা নাই আৰু তেনেকুৱা যদি প্ৰলোভন আহে মই বিবেকেৰে ডিচিশ্যন ল'ম বিবেকটোতো কেতিয়া কোনো কাৰণত বিক্ৰী কৰা বস্তু নহয় আৱেগৰ বশৱৰ্তী হ'লেহে আপুনি বা খুব খঙত খুব দুখত খুব আনন্দৰ সিদ্ধান্ত ল'লেহে আপোনাৰ ভুল হ'ব গতিকে বিবেকৰ ক্ষেত্ৰত মই বিবেক বুলি এটা শক্তি আছে যেতিয়া এটা স্পেচ আছে এটা এৰিয়া আছে মই তাত বিবেকক হাজাৰবাৰ সুধিম প্ৰশ্নটো নহয় প্ৰলোভন মানে এনেকুৱা প্ৰলোভন যে এই কেছটো বিকাশ আপুনি অকণমান চাই দিয়ক কাৰণ আমাৰ তাত যথেষ্ট সময় তাত লাগি আছে আপুনি কিবা এটা লৈ লওক নাই তেনেকুৱা নাই নাই তেনেকুৱা কিছুমান চিনেমাত দেখা পোৱা যায় নহয় চিনেমাটো কাল্পনিক বস্তু আমাৰতো কাল্পনিক নহয় আমাৰ বাস্তৱিক আৰু দেখা দেখি বস্তু তেনেকুৱা আহিলে একচেপ্ট কৰিব পৰা যাব নাযায় নাই কেনেকৈ হ'ব এইটো কথা ইফালে থাকিব ককাই ভাইকেইটা লাঞ্ছনা আৰু বঞ্চনাত থাকিব দুখত দুখ কষ্টত থাকিব আনফালে টকা থাকিব টকাতকৈতো আমাৰ আৱেগ অনুভূতি অসমীয়া জাতি বহুত ওপৰত ঠিক আছে এতিয়া মই বেলেগ এটা প্ৰসংগলৈ আহোঁ আজিৰ সময়ত এটা সন্মানীয় সমষ্টি শিৱসাগৰ য'ৰ পৰা জাতীয়তাবাদৰ শিপা বুলি কয় হয়নে ঠিকেই কৈছোঁ আজিৰ সময়ত শিৱসাগৰ বিধায়ক অখিল গগৈ লগতে তেওঁ এগৰাকী সংগ্ৰামী সত্তা কৃষক মুক্তি সংগ্ৰামৰ তেওঁ সক্ৰিয় নেতা আজিৰ সময়ত অখিল গগৈৰ স্থিতি কি বুলি ভাবা কাৰণ তেওঁ কিন্তু জাতীয়তাবাদৰ কথা কৈ থাকে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ লাগে কি বুলি ভাবা স্থিতি ঠিকে চলি আছে আৰু শিৱসাগৰত অলপমান কাম কৰিছে বুলি ৰাইজে কৈছে মই কালি এটা হেৰিত চাইছিলোঁ NKTV এটা ইউটিউবৰ চেনেলত চাইছিলোঁ শৃংখল চলিহা এফালে ওলালে এফালে তেওঁ ওলাইছে আৰু এফালে মই বৰগোহাঁই ওলাইছে বৰগোহাঁই নেকি যে 2026 মানে সমষ্টিটো কাৰ হ'ব তেতিয়া মই অলপ তাত চাইছোঁগৈ যে অখিল গগৈ হৈ পিনে কিছুমানে কমেণ্ট কৰিছে যে তেখেতে ভাল কাম কৰিছে ভাল কাম চলাই আছে জাতীয়তাবাদী নেতা আমি সেই ৰাইজৰ অলপমান কাৰণ মই বেছি সময় মই গুৱাহাটীত থাকোঁ মই শিৱসাগৰত প্ৰায় 12 বছৰমান নাই থকা 12-13 বছৰ কিন্তু আপুনি যদি মোক গুৱাহাটীৰ কথা সুধিলে এইটো বৰ্তমান সময়ত মই শিৱসাগৰতকৈ অকণমান বেছিকৈ চাগে মই কথাখিনি আপোনাক কনফিডেঞ্চত ক'ব পাৰিম কিন্তু শিৱসাগৰৰ কথাটোত আমাৰ এনেকুৱা ধৰণৰ তাত মানে হিন্দুত্ববাদী শব্দটোতকৈ তাত মানে আহোমৰ মানে অলপমান প্ৰাধান্যটো বেছি থাকে মানে যেনে যিটো চাইডে মানে হিন্দু মুছলমান ট্ৰাম্প কাৰ্ডটো চলে সেইটো চাইডে মানে আপোনাৰ হিন্দু মুছলমান ট্ৰাম্প কাৰ্ডটো কম চলে কাৰণ আহোমৰ আৱেগটো অলপ বেছি মানে গতিকে তাতো মই দেখিছোঁ কোনোবাই তেনেকৈ কমেণ্ট কৰিছে মই বিচাৰোঁ শিৱসাগৰখন মোৰ জন্ম জেগা মই তাতে ভোট দিবলৈ যাওঁ শিৱসাগৰত মানে এজন যোগ্য নেতাৰ কাম প্ৰয়োজন আছে আৰু সমষ্টিটো কোনোবাই ভাল পাওঁ যেতিয়া তাত এজন তৰ্জন গৰ্জন কৰা জাতি হৈ মাত মতা এজন ব্যক্তি খুবেই প্ৰয়োজন অখিল গগৈক মই কোৱা নাই যে তেখেতে এজন অযোগ্য নেতা যোগ্য নেতাই হয় আৰু ধৰি লৈছোঁ আহি থকা দিনত আমি বিচাৰোঁ আৰু সমষ্টিটো মানে শক্তিশালী হওক উঠি পৰি লাগক তৰ্জন গৰ্জন বুলি কৈছা তৰ্জন গৰ্জন কিন্তু তোমাৰ দেখিবলৈ পোৱা যায় সামাজিক মাধ্যমেই হওক তোমাৰ সংবাদ মাধ্যমেই হওক অখিল গগৈ তৰ্জন গৰ্জন কৰাত বেষ্ট আৰু শৃংখল চলিহাও কিন্তু তৰ্জন গৰ্জন কৰাৰ বেষ্ট এতিয়া মই যদি সুধিবলৈ যাওঁ জাতীয়তাবাদী যিটো আৱেগ সেইটো কাৰ বেছি অখিল গগৈৰ বেছি বুলি ভাবা নে শৃংখল চলিহাৰ বেছি বুলি ভাবা না সেইটো পৰিমাপ মই কৰাটো ভুল হ'ব মানে
না না তুমি কৰাটোৱে ভাল হ'ব কাৰণ তেওঁলোকে কৰাটো না চাওক মই ডাইৰেক্টটো এনেকৈ ক'ম ন মইতো আৰু নিজৰ ফালে ক'ম মই শৃংখল চলিহাৰ কথাই ক'ম কিন্তু কথাটো হ'ল এই বস্তু আপোনাৰ পডকাষ্টটো সকলোৱে চাব এতিয়া গোটেই কথাটোত মানে অখিল গগৈ আৰু শৃংখল চলিহাৰ গোটেই বিষয়বিলাক এনালাইচিছ কৰিব ৰাইজে কৰিব কিছুমান বস্তু মই ইমান উদ্ধত গ'লেও কথাটো বেয়া হ'ব কাৰণ হিমা চেৰাই যোৱাটো কথাটো বেয়া কথা মই বিচাৰোঁ শৃংখল চলিহা আৰু অখিল গগৈৰ নিচিনা আৰু লাখ লাখ নেতা জন্ম হওক অসমৰ কাৰণে কম হৈছে আৰু লাগে কম হৈ আছে আৰু লাগিব অখিল গগৈ মানে নিচিনা শৃংখল চলিহাৰ নিচিনা নেতা আৰু জন্ম হওক তেতিয়াহে অসমখন ইমূৰৰ পৰা সিমূৰলৈকে কাম কৰিব পৰা যাব যিমান নেতা যিমান এনেকুৱা জাতি জীৱনৰ হৈ কাম কৰা মাত মতা মানে এনেকুৱা সিংহ জন্ম হ'ব সিমান অসমখনৰ কাৰণে ভাল নহ'লে দুইজন মানে শিৱসাগৰতে আছে উজনি নামনি মধ্য সকলোফালে যদি বিস্তাৰিত হৈ থাকে কাৰোবাৰ সাহস আছে নেকি ইয়াত মাটি পাতিবৰ কাৰণে আমিতো শৃংখল চলিহা বা মই গুৰু মোৰ শৃংখল চলিহা দেউতাক মানে ৰমু চলিহা প্ৰণৱজিৎ চলিহা দেউতাক মই নিজৰ গুৰু মানে জাতীয় জীৱনৰ গোটেই পৃষ্ঠাবিলাক তেওঁৰ পৰাই প্ৰায় আৰম্ভণি হৈছিলে গতিকে এনেকুৱা আজি আপোনালোকে মোক বিকাশ অসম আৰু 100টা বিকাশ অসম জন্ম হওক হয় নহয় কথাটো তেতিয়া এৰিয়াটো অঞ্চলটো সমষ্টিটো অসমখন আৰু বেছি শক্তিশালী হ'ব এতিয়া আমি ক'ৰবাত নহয় ক'ৰবাত আপোচ কৰি দিওঁ কাৰণ সেইটো আমাৰ সকলোৱে চল পায় এনেকৈ আপোচ নকৰাকৈ ভুলৰ সদে যিয়ে নহওক জাতিৰ কাৰণে কাম কৰা মানুহ যিমান জন্ম হ'ব সিমানেই ভাল শৃংখল চলিহাৰ আৰু অখিল গগৈ দুইজনকে মোৰ মনৰ পৰা শ্ৰদ্ধা আছে থাকিব সদায় তুমি উপাধি অসম লিখা হয় কৈ ভাল পোৱা কৈ ভাল পাওঁ হয় নহয় ঠিক আছে বিকাশ অসমক মই আজি সুধিছোঁ বিকাশ অসমৰ মতেৰে অসমীয়া কোন আজিৰ সময়ত যিখিনি ব্যক্তি চাওক এনে অসমীয়া মানে এইটো নহয় যে দত্ত গোহাঁই বৰুৱা গোস্বামীয়ে অসমীয়া হ'ব আজি যদি আপুনি ভালদৰে চাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আপোনাৰ মোতকৈ বেছি ডাঙৰ অসমীয়া হয়নে মধুমতী গোস্বামী আপোনাৰ মোতকৈ ডাঙৰ অসমীয়া গতিকে চন্দ্ৰকুমাৰ আগৰৱালা আমাতকৈ বেছি ডাঙৰ অসমীয়া মই বিচাৰিছোঁ অসমক ভাল পোৱা যিসকল ব্যক্তি আছে অসমৰ কৃষ্টি সংস্কৃতি পৰম্পৰাক যি সন্মান কৰে অসমৰ আৱেগ অনুভূতিক যি মৰম কৰে শ্ৰদ্ধা কৰে সেইজনটো প্ৰকৃত অসমীয়া হ'ব আৰু সেইজনে অসমীয়া যিজন অসমীয়া হৈছে বহাগত কুলি মাতত বা বহাগৰ বুজা ঢোলৰ চাপত যাৰ গাটো ৰজন জনাই যাব যি কুলি কেতেকী মাতত মানে এই মৌ বৰষা শব্দত মানে অসমীয়াৰ অস্তিত্ব অসমীয়াৰ আৱেগ অনুভূতি বিচাৰি পাব গামোচাখনক যি দেখিলে একদম ভিতৰৰ পৰা শ্ৰদ্ধা আহিব সেইটো অসমীয়া হয় গতিকে মই বিচাৰিছোঁ প্ৰত্যেকজন মানুহে অসমীয়া আৰু এটা কথা দেই কিন্তু মানুহে ডিঙিত গামোচাখন ল'লে আকৌ অসমীয়া নহয় ভঙা টুটা অসমীয়া লিখিলে বা অসমীয়া লিখি ক'লেই মানে অসমীয়া নহয় সঁচাকৈ তেনে কৃষ্টি সংস্কৃতি পৰম্পৰা ইয়াৰ যিসকল শ্ৰদ্ধাৰ ব্যক্তি সকলোকে সা সন্মান কৰিবলৈ শিকিব লাগিব বিকৃতিকৰণ কৰিব নালাগিব অসমৰ কথা কোনোবা বেয়াকৈ ক'লে আপোনাৰ গাত অলপ নহয় ক'ৰবাত কিবা এটা বাজিব লাগিব সেইজনেতো অসমীয়া ঠিক আছে ডিঙিত গামোচাখন ল'লে অসমীয়া নহ'ব পাৰে হয় নহয় হয় কোনোবা স্বাৰ্থৰ কাৰণেও লয় নিশ্চয় আজিকালিতো তেনেকুৱা নৰেন্দ্ৰ মোদী আজি দেখোন গামোচাখন ডিঙি লৈ পিনে ঘূৰি ফুৰে এতিয়া নৰেন্দ্ৰ মোদী অসমীয়া নেকি স্বাৰ্থ বুলি নকওঁ কথাটো তেনেকৈ ক'লে ভুল হ'ব কাৰণ এতিয়া মই আজি বড়ো এখন অৰুণাই মই লৈ আহিছোঁ এইটো মই যদি স্বাৰ্থ বুলি ক'লে বেয়া হ'ব মই কাৰণ মই সন্মান কৰোঁ মই ভাল পাওঁ মই বেলেগ জাতীয় জনগোষ্ঠীয় গামোচাবিলাক মই ভাল পাওঁ সম্প্ৰদায়টোক ভাল পাওঁ বা বেলেগ জাতি জনগোষ্ঠীক মই মৰম কৰোঁ অসমীয়া বুলি ক'লেতো অসমীয়া বুলি ক'লে নিৰ্দিষ্ট একেটা বস্তু নহয় এটা লাইক এটা হেৰিয়ৰ নিচিনা নহৰুৰ নিচিনা ফুটাকৈ যদি বড়ো কছাৰী কোচ অঁতৰাই দিওঁ একোৱেই নাথাকিব সেইটোৱে কথাটো ঠিক আছে মই আকৌ সুধিছোঁ মানে ডিঙিত গামোচাখন বহুতে স্বাৰ্থৰ কাৰণেও লয় ল'ব পাৰে পৰহিৰ পৰা কাহিনী এটা হৈছিল তোমালোকৰ মই সেইকাৰণে সুধিছোঁ কাহিনীটো কৈ দিছোঁ আপুনি বেলেগলৈ লৈ গৈছে স্পষ্টকৈ কৈ দিয়া কাৰণ মানে পৰহিদিনানি হৈ গ'ল এনেকুৱা ধৰণৰ যে যিটো EPFO যিটো অফিচ মানে জয়ানগৰ নহয় বশিষ্ঠ পাৰ হয় আপোনাৰ PF অফিচত কি হৈ গৈছে গ'ল নিখিল অনিল চন্দ্ৰ জুডে নামৰ এজন মানে RC1 অফিচাৰে আমাৰ অসমৰ এজন মানে আপোনাৰ শুভম দে তেখেত খুব এজন মানে তীক্ষ্ণ বুদ্ধিৰ ল'ৰা আছিলে BCA গ'ল্ড মেডেলিষ্ট হয় তেখেতে সৰু সামান্য কিবা এটা ভুল কৰোঁতে তেওঁ ডিঙিত ধৰি পিনে একদম কম্পিউটাৰ লেবলৈ টানি আনি তেওঁ ঠেলা হেঁচা কৰোঁতে ডিঙি কিবা হাড়ডাল মানে চেপেটা হৈ তেখেতে নেমকে হস্পিটেলত ভৰ্তি হ'বলগীয়া হ'ল এজাহাৰ দিছে এজাহাৰ ভিত্তিত ইতিমধ্যে কেছ চলিব কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ যেতিয়া বিল আছিল অসমীয়া কথাটো গম পালে তেওঁলোকৰ কৰ্মচাৰী আমাক যোগাযোগ কৰিলে আমি গ'লোঁ তাত উপস্থিত হ'লোগৈ তেওঁলোকে গম পালে যে বিল আছিল অসম আহিছে পুলিচ কেছ চলিছে তাৰপৰা আজি আচৰিত কথাটো হ'ল এনেকুৱা ধৰণৰ আপুনি কোৱাৰ দৰে যে গামোচাখন স্বাৰ্থত লয় বুলি মই সেইকাৰণে কৈছোঁ গামোচাখন ডিঙিত ল'লে সেইজন অসমীয়া হ'ব নোৱাৰে দেই 100%। এতিয়া কথাটো হ'ল এনেকুৱা তেওঁ মানে কি ডিঙিত আজি গামোচাখন লৈ আহিছে বুলি তাৰ ষ্টাফে মোক ফোন কৰিছে যে দাদা এনেকুৱা ধৰণৰ কথা আজি বোলে অফিচাৰে বোলে সেইজন অফিচাৰে বোলে ডিঙিত বোলে গামোচা লৈছে মই কৈছোঁ কিয় বা মই হাঁহি অৱস্থা বেয়া কি কাৰণে গামোচা লাগিছে বোলে এনেকুৱা কথা আপোনালোকে পুলিচতকৈ বোলে আপোনালোকলৈ বেছি ভয় খাইছে যে আপোনালোকে আহি পিনে কিবা কৰিব নেকি বোলে আপোনালোকৰ মিলা মিছা কৰিব পাৰে নেকি তাৰপৰা ক'লে তেওঁ চাকৰি কণ্টিনিউ কৰিব বিচাৰিছে বা তেওঁ যদি এনেকুৱা ঘটনা হয় বস্তুটো এটা ৰিটেন
নে কম্প্ৰমাইজ কৰিবৰ কাৰণে বিচাৰিছে যাক মাৰিলে তাৰ ফেমিলিৰ লগত তেওঁ খৰচ পাতি দিছে বস্তু মুখেৰে ক'লে নহ'ব বোলো ভাৰ্বেল নহ'ব আমি লিখিত দিব লাগিব কাৰণ লিখিত এখন এজাহাৰ যদি অভিযোগকাৰী যদি উঠাব বিচাৰিছে তেতিয়াহ'লে লিখিত দিব লাগিব যে তেওঁ কেতিয়া কোনো কাৰণত আহি থকা দিনত কোনো অসমীয়াৰ ওপৰত কোনো খিলঞ্জীয়া থলুৱা ব্যক্তিৰ ওপৰত ময়মতালি নকৰে দাদাগিৰি নকৰে উৎপাত নকৰে আগ্ৰাসন নকৰে বা এনেকৈ আতিশয্য নকৰে লিখি দিব লাগিব তেতিয়াহে আমি কথাটো বিশ্বাস কৰিম তেতিয়া আজি তেওঁ গামোচা লৈছে মানে ভালো লাগিছে যে কথাটো যে গামোচাখনক সন্মান কৰিছে গামোচাখনক যে ভয় কৰিছে যে গামোচাখন কিমান ওপৰৰ মানে এটা আৱেগ হ'ব পাৰে অনুভূতি হ'ব পাৰে জাতীয় বস্ত্ৰখন ভাল লাগিছে মানে সন্মানো কৰিছে ভয় কৰিছে আৰু ভয়ো কৰিছে মই ঠিকে কৈছোঁ ভয় কৰিব লাগিব অসমত আছে যেতিয়া অসমৰ পৰা উপাৰ্জন কৰিছে অসমৰ আপোনাৰ বাৰী পানী খাইছে অসমৰ মানুহৰ কাৰণে ভয় কৰিব লাগিব মইতো কোৱা নাই যে ভয় কৰি জীয়াই থাকিব লাগিব কিন্তু তেওঁলোকে যদি উৎপাত কৰে যদি বেছি ওপৰলৈ যায় তেতিয়াহ'লে ভয় খুৱাই দিম মানে অকাদত থকাটো দৰকাৰ অকাদতকৈ বেছিকৈ দেখালে মানে অকাদলৈ নমাই দিব লাগে কেনেকৈ বিলাসিত অসমে জানে অসমীয়া মানুহে জানে মানে মৰমতো আমাৰ মানুহে নকওঁ এতিয়া মানে সকলোবিলাক কৈ দিব কিন্তু অসমীয়া জাতি যেতিয়া মানে খং উঠিব যেতিয়া কোনোবাই মানে আৱেগ অনুভূতিত আঘাত সানিব তেতিয়া অসমীয়া মানে কি কৰে এইটো আপোনাক ইতিহাস ভালকৈ চালে খুচৰি চালে গম পাবই হয় ঠিক আছে আজিৰ সময়ত অসম আৰু অসমীয়াৰ কাৰণে ভাবুকি কি মিয়া নে অনা অসমীয়া অসম আৰু অসমীয়াৰ কাৰণে ভাবুকি হ'ল আমি নিজে নিজৰ কাৰণে ভাবুকি হৈ গৈ আছোঁ আজি আপুনি চাওক এটা খাল খান্দি থ'লেহে বাৰিষা পানীয়ে বানপানীয়ে সেই খালত পলস পেলাই আপুনি সেই খালৰ গেপটো ফিল আপ কৰিব আমি খালটো নিজে খান্দি আছোঁ আজি আমি কাম নকৰোঁ আজি আমি নিষ্কমা হৈ থাকিব বিচাৰোঁ আজি আমি এলেহুৱা আমি যদি নিজে যদি দাখন লৈ পেলাই যদি আজি মাছ বিকিলোহেঁতেন আজি নিজে গৈ পেলাই যদি আপোনাৰ সৰু হোৱা সকলোবিলাক কামৰ পৰা ডাঙৰ গোটেইবিলাক কাম কৰিলোহেঁতেন এই মানুহখিনি সেই খালটো খনা নিচিনা গেপটো পালেহেঁতেন জানো গতিকে খালটো খান্দি থৈছোঁ প্ৰত্যেকবাৰতে আপোনাৰ বানপানী আহে বানপানীত কোনোবা বহিৰাগত হিন্দু আহে বহিৰাগত মুছলমান আহে বিভিন্ন ধৰণৰ তেওঁলোকে উপাৰ্জনৰ চ'ৰ্চটো বিচাৰি লয় তাৰপিছতে তেওঁলোকৰ ময়মতালি আৰম্ভ হয় আগ্ৰাসন আৰম্ভ হয় মাটি বাৰী কাঢ়ি ল'ব আমাৰ আপোনাৰ মানুহৰ ওপৰত মানে অত্যাচাৰ আৰম্ভ কৰিব গোটেই স্পেচটো আমি দিছোঁ মানে আজি অসমীয়া যদি নিজক নিচিনা অসম ৰখাটোলৈ যাব তেতিয়া কৈ যোৱা কথা এতিয়া বৰ্তমান সেই চব প্ৰেক্টিকেল হৈছে সামাজিক বিজ্ঞানী এজন আপোনাৰ সুধাকণ্ঠই যিখিনি কথা কৈ থৈ গ'ল ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা সেই কথাখিনিতো পদে পদে ফুলি আছে এতিয়া আমি আপুনিয়ে মই নিজক নিচিনো আমি নিজক চিনি নাপাওঁ কাৰণেতো আজি মদত মানুহ ডুব গৈ মানে কি চাওক প্ৰত্যেকটো দিনাই এক্সিডেণ্টত 2-3টা মানুহ ঢুকায় আজি পঢ়া শুনা এডুকেশ্যনৰ ওপৰত কাৰো গুৰুত্ব নাই আজি সাংঘাতিক ধৰণৰ অপৰাধবিলাক যে বিষাক্ত হৈছে যে অপৰাধবিলাক কি কাৰণে বাঢ়িবলৈ হৈছে এডুকেশ্যনটো যিমান দিনক দিনে কমি আহিব শিক্ষা দীক্ষা যিমান মানুহ দীক্ষিত নহ'ব আধ্যাত্মিকতাৰ দিশ যিমান পৰিমাণে কমি যাব সিমান পৰিমাণে অপৰাধ প্ৰৱণতা বাঢ়ি যাব আৰু কিমানজন মানুহ আজি ডেটত আপুনি কওক 31 ডিচেম্বৰৰ পৰা যদি আজিলৈকে চায় কিমানজন এনেকুৱা ঝা পাণ্ডে সিং লিখা মানুহে আজি মদৰ মাতাল হৈ পিনে এক্সিডেণ্ট হৈ ঢুকাইছে প্ৰতিটো দত্ত গোহাঁই বৰুৱাই গতিকে আমি নিজে স্পেচটো এৰি দিছোঁ আমি নিজে কাম কৰিব লাগিব সেইখিনি ক্ষেত্ৰত নিজে আগবাঢ়িব লাগিব আৰু অসমীয়া যেতিয়া আমি নিজক নিচিনো তুমি বৰ ডাঙৰ কথা ক'লা মই কেইজন ঢুকাইছে নাই এজনো ঢুকোৱা নাই বহিৰাগত এজনটো ঢুকাব লাগিছিলে এবছৰটো মিনিমামটো 3,000 মানুহ এক্সিডেণ্ট হৈ ঢুকায় 3,000 বা 10,000 মানুহ ঢুকাই চাগে 3,000 to 10,000 মানৰ ভিতৰত মানুহ ঢুকায় এজনো কিয় বহিৰাগত তেতিয়া মানুহ নাই তেতিয়া সিহঁতে কি মদ নাখায় নিখায় কেতিয়াবা মানুহে মদ বুলি ক'লে ৰাতিপুৱা গধূলিলৈকে মদকে খাই থাকিব ৰাতিপুৱা গধূলিলৈকে পৰচৰ্চাই গৈ থাকিব ৰাতিপুৱা গধূলিলৈকে এনেকুৱাখিনি নেতিবাচক কথাতে থাকিব ইতিবাচক যদি আৰু যোগাত্মক যদি কথাত নাথাকে নিজে নিজক যদি প্ৰস্তুত নকৰে কোনোবাইতো আনি নিদিয়েহি হয় নহয় কথাটো আজি এডোখৰ মাটি যদি বিক্ৰী হয় এক কথা মাটি গুৱাহাটীত মিনিমাম এতিয়া 70 লাখ মানে 1.5 to 2 crores ভিতৰত কিমানজন অসমীয়া মানুহ আছে এক কথা মাটি কিনিবলৈ সাহস আছে যাৰ পইচা আছে অসমীয়া মানুহ নাছিলে কি সকলোবিলাক আছিলে কিন্তু সকলোবিলাক বস্তু হাতৰ পৰা লাহে লাহে হেৰাই যাবলৈ ধৰিছে আছিলে মই পাষ্ট মই সেইকাৰণে আপোনাৰ আছিলে আছে বুলি কোৱা নাই আপোনাক কিন্তু এতিয়া কিয় নাইকিয়া হৈছে আমি নিজৰ ভেটিটো ভৰি তলৰ মাটিখিনি কোনোবা দিন নাইকিয়া হৈ গুচি যাব আমি কোনদিনাখন এই কথাখিনি উপলব্ধি কৰিম আমি এতিয়াওতো আপোনাৰ আপাৰ আছাম ল'ৰা আছাম আহোম কোচ কলিতা মটক মৰাণ হিন্দু মুছলমান লাগি আছোঁ আমিতো কেতিয়াও কোনো কাৰণত চোৱা নাই যে এইখিনি বস্তু আমি লাগি থাকোঁতে তলে তলে বেলেগে আমাৰ গোটেই অৰ্থনীতিটো গোটেই আমাৰ ৰাজনীতিটো ইভেন লৈ গৈছে গতিকে আজি বৰ্তমান সময়ত দৰকাৰ আছে বৰ্তমান সময়ততো সকলো ৰাষ্ট্ৰীয়তাবাদৰ আপোনাৰ হেঁচাতে সকলোবিলাক নাইকিয়া হৈ গুচি গৈছে হয় নহয় আমিতো আঞ্চলিকতাবাদৰ কথা পোষকতা কৰোঁ আমি আঞ্চলিক ৰাজনৈতিক দলটো দুপত উঠি আহক বুলি ভাবোঁ কিমান আপুনি দিল্লী নাগপুৰৰ নিৰ্দেশত আপোনাৰ তেওঁলোকৰ ৰিম'ট কণ্ট্ৰলত চলাই চলি থাকিব অসমীয়া জাতিটো বৰ বেয়ালৈ গৈ আছে মই এজন সৰু ল'ৰা বহুত এনেকুৱা ডাঙৰ মানুহ এইখিনি কথা কোৱাটো চাগে মোৰ ধৃষ্টতা নাই
কোনোবা ক'ব এইখিনি কথা এতিয়া চাওঁতে বৰ ডাঙৰ ডাঙৰ কথা কৈছে কিন্তু সেইটো মোৰ আৱেগ অনুভূতিটো সৰু ডাঙৰ কথা নাথাকে মোক গোটেই মোৰ ইম'চনত এইটো টাচ কৰিছে বস্তুটোৱে যে আজি আপুনি যদি হেৰিৰ পৰা চায় শৰাইঘাটৰ পৰা যদি আপুনি নলবাৰীলৈকে চায় শৰাইঘাট ব্ৰিজৰ পৰা নলবাৰীলৈকে 10 বছৰ আগত তাত যদু মধুৱে খেতি কৰিছিলে আমি বোকা লাগি থকা আপোনাৰ পমিলাৰ ৰহিলাৰ ভৰিকেইটা দেখিবলৈ পাইছিলোঁ আমি তাত ধানৰ পথাৰখন দেখিবলৈ পাইছিলোঁ এতিয়া যদি চাই আপুনি আপোনাৰ শৰাইঘাটৰ ব্ৰিজৰ পৰা দলঙৰ পৰা নলবাৰীলৈকে ডাঙৰ ডাঙৰ দেৱাল তাত আপুনি যদু মধু কেতিয়া দেখিবলৈ নাপায় তাত লিখিত আছে লেণ্ড ফৰ আমুক আগৰৱাল লেণ্ড ফৰ আগৰৱাল লেণ্ড নট ফৰ চেল অনাৰ আমুক ঝা তামুক সিং আমাৰ হাতত যদি মাটিয়ে নাথাকে মানে ভেটি যদি নাথাকে তেতিয়াহ'লে আপুনি আহি থকা দিনত কেনেকৈ শিকিব মই এইটো কথাক লৈ এইটো বহুত আচম্বিত মই এইটো কথাক লৈ আমি অসমীয়াখিনি জনাটো দৰকাৰ আমি সৰু সৰু সমস্যাত আমি মাটি ভেটি বিকি দিওঁ ঠিক আছে বৰ ইম্পৰ্টেণ্ট কথা কেইটামান ক'লা বাস্তৱ কেইটামান কথা ক'লা আৰু উপলব্ধি কৰিবলগীয়া কেইটামান কথা ক'লা ঠিকে আছে এই এনেবোৰ কথা লৈ পেলাই যিখিনি কথা তুমি এতিয়া ক'লা এনেবোৰ কথা লৈ পেলাই সদৌ অসম ছাত্ৰ সন্থা জন্ম হৈছিলে নিশ্চয় এনেবোৰ কথা লৈ পেলাই ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছামৰ জন্ম হৈছিল অৰ্থাৎ উলফাৰ জন্ম হৈছিলে উলফাক সমৰ্থন কৰা নাই আলফাক সমৰ্থন কৰা নাই আজিৰ সময়ত আলফাৰ যিটো মটিভ আছিলে অসমীয়াৰ কাৰণে স্বাভিমানৰ কাৰণে প্ৰত্যেকজন খিলঞ্জীয়াৰ কাৰণে মটিভটোক মই সাংঘাতিককৈ ছাপোৰ্ট কৰোঁ জাতীয়তাবাদ কৰা যিকোনো এটা ধাৰাক মই ছাপোৰ্ট কৰোঁ কিন্তু প্ৰত্যেকটো সময়তে আপোনাৰ সশস্ত্ৰ সংগ্ৰামৰ কথা মই একচেপ্ট কৰিব লাগে বুলি নাভাবোঁ আপোনাক মই কৈছোঁ কথাটো অলৰেডি আমি সন্ত্ৰাসবাদ বা তেনেকুৱা ধৰণৰ ৱেদি নগৈ অসমখনত শান্তি এটা পৰিৱেশৰ যোগেদি অসমীয়া মানুহখিনিক আমি ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ নিৰাপত্তা মানে বঢ়াব পাৰোঁ নেকি তেনেকুৱা কথা দৰকাৰ আছে আৰু আলফা সংগ্ৰামখন আলফাই চলাই আছে আমি বিচাৰোঁ প্ৰতিজন ব্যক্তিয়ে জাতিটোৰ কাৰণে ধাৱমান হওক প্ৰতিজন ব্যক্তিয়ে আজিৰ সময়ত ছাপোৰ্ট সমৰ্থন কৰা নকৰা আলফা সমৰ্থন কওঁ বুলি ক'লে আপোনাক মই এতিয়া টানি মেলি লৈ গৈ যাব সমৰ্থন কৰোঁ নকওঁ সেই কথাটো ডিপেণ্ড কৰিব তেওঁলোকৰ কৰ্মৰাজিৰ ওপৰত যিখিনি তেওঁলোকে এক্টিভিটিজ যি কৰি আছে কৰক তেওঁলোকৰ চলে তেওঁলোকৰ অনুসৰি কৰক মানে অসমখন যাতে অসমখনত আৰু অসমীয়াৰ যাতে সুৰক্ষা হৈ থাকে প্ৰয়োজন আছে তেওঁলোকৰ যিটো মটিভ আছিলে অসমীয়াৰ কাৰণে কাম কৰা যিটো উদ্দেশ্য আছিলে লক্ষ্য উদ্দেশ্যটো মই নহয় আপুনি সকলো প্ৰতিজন মানুহে হিমন্ত বিশ্ব শৰ্মাও ছাপোৰ্ট কৰে অসমৰ কাৰণে কাম কৰা যিকোনো দল সংগঠন যিয়ে নহ'ব লাগিলে সেইখিনি মটিভটোতো সকলোৱে ছাপোৰ্ট কৰে কিন্তু ট্ৰেকটো বদলি হ'ব নালাগে বেলেগ ছাইডত যাবগৈ নালাগে ভুল হ'লে ডিচিশ্যনবিলাক যেতিয়া ভুল হ'ব তেতিয়া আজিতো কংগ্ৰেছৰ ইমান প্ৰভাৱশালী এটা দলক কিয় ৰাইজে উৎখাত কৰি দিলে আহি থকা দিনত তেনেকৈ বিজেপিকো উৎখাত কৰি দিব যদি কিবা কাৰণত তেওঁলোকে যদি নিজৰ ট্ৰেকৰ পৰা লক্ষ্য উদ্দেশ্য যদি তেওঁলোক পৰা যদি আঁতৰি যায় নীতি নিয়মৰ পৰা যদি আঁতৰি যায় মই বিচাৰিছোঁ আলফা নিচিনা এটা সংগঠনে যদি জাতীয় জীৱনৰ কাৰণে কাম কৰিছে যিকোনো ধৰণৰ সংগঠনকে মানুহে ছাপোৰ্ট কৰিব প্ৰাসংগিকতা আপোনাৰ আছেনে নাই আপোনাৰ কৰ্মৰাজিৰ ওপৰত ডিপেণ্ড কৰিব আপুনি যি কাম কৰিব সেই কৰ্মৰ এটা ৰিফ্লেকশ্যন আহিব ছ'চাইটিত ছ'চাইটিয়ে এইটো সিদ্ধান্ত ল'ব ছ'চাইটি মানেতো ৰাইজেতো সিদ্ধান্ত ল'ব আজি প্ৰয়োজন আছেনে নাই ঠিকেই ঠিক আছে আমি বহুত গভীৰলৈ গ'লোঁ কথাৰ আৰু তুমি যিখিনি কথা কৈ থাকোঁতে মই উপলব্ধি কৰিছোঁ সঁচাকৈ তোমাৰ ভিতৰত কিন্তু উগ্ৰ আঞ্চলিকতাবাদ এটা সত্তা এটা আছে ন মই ঠিকেই কৈছোঁ ঠিক আছে মই অলপমান এতিয়া অভিযোগৰ ওচৰলৈ আহিম অভিযোগ প্ৰতি অভিযোগ কওক পাৰিব মাজতে শৃংখল চলিহাই স্পষ্ট ভাষাৰে কৈছিলে শৃংখলো আহিম বুলি কৈছে মই শৃংখল চলিহা আহিলেও মই শৃংখলকো সুধিম এই কথাটো কিন্তু আজি মই বিকাশ অসমক সুধিছোঁ এইটো কথা যে অসমত থাকিলে অনা অসমীয়া চান্দা দিবই লাগিব টেক্স দিবই লাগিব সেইটো কেনেকুৱা কথা অসমত থাকিলে অনা অসমীয়া চান্দা বা টেক্স দিবই লাগিব সেইটো কেনেকুৱা কথা সেইটো আপুনি শৃংখল যেতিয়া আহিব শৃংখলাক এবাৰ সুধিব তোমাৰ মতে কেনেকুৱা নাচাওক এতিয়া আপুনি ৰাইজৰ যেতিয়া আপুনি এটা অনুষ্ঠান পাতিব সেই অসমীয়া বুলিয়ে নহয় সেই অনা অসমীয়া বুলিয়ে নহয় আজি ধৰিছোঁ আমি অলপ দিন আগত লাচিত দিৱস পাতি গৈছোঁ লাচিত দিৱস ভাগটো মোৰ ব্যক্তিগত মোৰ ঘৰৰ অনুষ্ঠান নহয় ৰাইজৰ অনুষ্ঠান হয় আমি সাতাম পুৰুষীয়া যিকোনো কৃষ্টি সংস্কৃতি যিকোনো ব্যক্তিক আমি যেতিয়া স্মৰণ কৰিবলৈ যাওঁ সেইটো ৰাইজৰ অনুষ্ঠান সেইটো কাৰণে কৈছোঁ যে বহিৰাগত যিকোনো ব্যক্তি অসমত থাকোঁতে অসমক কিন্তু প্ৰত্যেকটো কৃষ্টি সংস্কৃতি আৱেগ অনুভূতি গুৰুত্ব দিব লাগিব মই এইটো কথা আপোনাক ক'ম যে ৰূপান্তৰে জগতখন ধুনীয়া কৰে কিন্তু আমি এনেকুৱা ৰূপান্তৰো নিবিচাৰোঁ যিটোখন ৰূপান্তৰে অসমৰ কৃষ্টি সংস্কৃতিক নষ্ট কৰি দিব কিন্তু কথাটো এনেকুৱা ধৰণৰ হয় শৃংখল চলিহা কথাটো এইটো কৈছে যে অসমৰ এনেকুৱা ধৰণৰ ৰাজহুৱা যিকোনো অনুষ্ঠান পাতিবলৈ হ'লে
অনুষ্ঠানটো ৰাইজৰ দান বৰঙণিৰ যোগেদি এটা অনুষ্ঠান হয় তাত যদি আপোনাৰ ইয়াতে থাকি পেলাই আমাৰ অসমীয়া ব্যৱসায় কৰিছে সেইসকল ব্যক্তিয়ে কিন্তু ব্যৱসায় কৰা ব্যক্তিসকলৰ কাষ্টমাৰ কোন আমিয়ে হয় গতিকে আমাৰ পৰা লোৱা এটা অংশ যদি আমাৰ ৰাইজৰ অনুষ্ঠান পাতিবৰ কাৰণে কোনোবাই দিয়া যদি হেমাহি কৰে তেতিয়া সেইটো সাংঘাতিক ডাঙৰ এটা চিণ্ডিকেট চলি আছে আমাৰতো ৰাইজৰ অনুষ্ঠান এটা পাতিবলৈ দিব লাগিব আজি যদি কাইলৈ আপুনি কিবা এটা যদি অনুষ্ঠান পাতে মোক যদি কয় বিকাশ দিয়কচোন টকা 5,000 দিয়ক মই 5,000 টকা দিব নোৱাৰিলে আপোনাৰ 500 টকাটো হ'লেও মই দিয়াটো সেইখিনি যদি মোৰ আপোনাৰ প্ৰতি যদি ইতিবাচক যদি মোৰ যদি হেৰি নাথাকে চিন্তা চৰ্চা নাথাকে তেতিয়াহ'লে মইতো 100% ডেভিল হয় জানো এজন কেতিয়া কোনো কাৰণত মানুহ হ'ব নোৱাৰোঁ গতিকে মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে সমাজ এখনত আপুনি সমাজৰ চাওক সমাজখনত থাকিলে আপুনি সমাজৰ প্ৰত্যেকটো কামত আপুনি জড়িত থাকিব লাগিব শৃংখলিয়াটো কাৰণ টকা পইচা আপুনি তেওঁৰ ঘৰত চাউল কিনিবৰ কাৰণে হাঁহ পাৰ খাবৰ কাৰণে বিচৰা নাই বিলাসীত অসমীয়াটো হাঁহ পাৰ খাবৰ কাৰণে বিচৰা নাই ৰাইজৰ কামৰ কাৰণে আপুনি সহায় কৰিব লাগিব আজি ডেটত আমি প্ৰত্যেকটো মুহূৰ্ত ৰাইজৰ কাৰণে অসমীয়াৰ কাৰণে ভাবোঁ আমিতো এইটো কোৱা নাই অকল খিলঞ্জী অসমীয়াৰ কাৰণে ভাবোঁ আমিতো অসমত থকা যিকোনো অসমীয়াৰ কাৰণে বিপদৰ কাৰণে মাত মাতিবলৈ ওলাই আহোঁ সেই উদাহৰণটো শুভম দে তেখেত খিলঞ্জী অসমীয়া নহ'ব সেইটোতো অসমত থকা এজন অসমীয়া হয় আমি কেইদিন আগত এদিন ঝা বুলি কোৱা এজন মানুহক আমি ব্লাড দি সহায় কৰিছোঁ ৰাইজৰ যিকোনো কামত যেতিয়া ওলাই আহোঁ আমাৰ ইচ্ছা কৰি মানুহে এতিয়া এছাম এনেকুৱা ব্যক্তি আছে ইচ্ছা কৰি আমাক সহায় কৰে শব্দটো অলপ বেলেগকৈ মানুহে টাৰ্ণ লৈ লৈছে কিন্তু ৰাইজৰ যিকোনো কামত আমাক সহায় কৰিব লাগিব আজিকালি বিজেপিয়ে নলয় জানো বিজেপিয়ে লয় সেইটো মাছ বুলি নাখায় যি বুলি খায় এনেকৈ নাখায় এনেকৈ খায় আমি এনেকৈ খোৱা কথা কোৱা নাই যায় কেনেকৈ কৈছোঁ ঠিক আছে বঢ়িয়া ঠিক আছে মই এইমাত্ৰ যিহেতু ক'লোৱেই মই অভিযোগ প্ৰতিভিযোগৰ কথা কিছু পাতিম বুলি অসমত বহু সংগঠন কিন্তু তুমি নুই কৰিব নোৱাৰা কিন্তু হয় 70+ আছেতো 72 নে 73 মান হ'ল কি বেছি হ'ল চাগে মই ইমান কাউণ্টিঙত নাহে ইমান নাচাওঁ কিমান কি সংগঠন বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে কয়লা চুপাৰী অভিযোগ উত্থাপন হয় দেই কয়লা হওক চুপাৰী হওক মুৰ্গী হওক গৰু হওক XYZ বহুতৰ পৰা বহুত চিণ্ডিকেটৰ পৰা বহু সংগঠনে মাহিলী ভাট্টা লয় মাহিলী টেক্স লয় মাহিলী তোমাৰ চান্দা লয় এইবিলাক যে অভিযোগ যে উত্থাপন হৈ থাকে কিহৰ কাৰণে হোৱা বুলি ভাবা অভিযোগ উত্থাপন হৈ থাকে এইটো কথা মই সেইটো কথা মই হেৰি নহয় জ্ঞাত নহয় সিমানডোখৰ জেগালৈকে মোক পোৱাগৈ নাই মই বিশেষকৈ গুৱাহাটীতে যিকোনো এনেকুৱা সমস্যাবিলাকৰ লগত জড়িত হৈ আছোঁ আজি আপুনি মোক যদি সোধে ছানচাইড বোলে কিমান বোলে অনা অসমীয়া উৎপাদ মই একদম পাৰ্চেণ্টেজলি কৰিব পাৰিম আপুনি যদি মালিগাঁৱত যদি সোধে মই আপোনাৰ একদম গ্ৰাফ কৰি উলিয়াই দিব পাৰিম মানে চাইণ্টিফিকেলি বেষ্ট অন এনালাইচিছ মানে গোটেই গুণ্ডাৰ লিষ্টখন আছে তোমাৰ তাত গুণ্ডাৰ লিষ্ট নহয় মানে গুৱাহাটীতো মই স্পেচিয়েলি চাইছোঁ ক'ত কি হৈছে কি নাই হোৱা কিন্তু আপুনি এনেকুৱা ধৰণৰ চাইড কৰিলে মোৰতো আউট অফ বাউণ্ডেৰী হৈ গুচি যায় মই নিজৰ এটা বাউণ্ডেৰী বনাই কাম কৰি আছোঁ মানে সেই তোমাৰ নলেজত নাই সেইখিনি কথা মোৰ নলেজত নাই আৰু চব প্ৰতিটো কথা উত্তৰটো আপোনাক দিব লাগিব বুলি নাভাবোঁ এইটো কথাটো মোৰ উত্তৰটো মোৰ ওচৰত নাই সেইকাৰণে মই নিজৰটো ভাল বুলি ভাবোঁ ঠিক আছে হ'ব যিহেতু তুমি গুৱাহাটীখন চাই আছা এইখিনি কথা মই প্ৰয়োজনত সুধিম মই কাৰণ বহুতে মোক মেছেজ দিও সুধিছে যে সুধিবচোন এইখিনি কথা সুধিবচোন মই একদম খোলাই কৈ দিছোঁ মোক খোলালৰ তুমি বেয়া নাপাওঁ ঠিক আছে মই এতিয়া তোমাৰ পাৰ্চনেল কিছুমান কথা লাগিব তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই বাৰু আছে বিয়াটো পতা নাই বিয়া পতা নাই তোমাৰ গাৰ্লফ্ৰেণ্ডে কয়নে এনেকৈ যে বিকাশ মই তোমাৰ লগত বিয়া নহওঁ কিন্তু যদি তুমি এনেকুৱা এইবিলাক কৰি থাকা এতিয়ালৈ কিমানমান মানুহক আঁঠু কৰালা গুৱাহাটীত বহুত আঁঠু কৰা হৈছে কিমানমান কাউণ্টিংটো নাই কৰা আঁঠুটো প্ৰায় কৰা যুক্তিত তোমালোকে কৰি আহিছা তথাপি কিমানমান 200 মান হৈ যাব 100-200 হৈ যাব কিছুমানটো আমি অফ কেমেৰা কাম কৰোঁতো অফ কেমেৰা কেনেকুৱা হয় লপথপা মৰম কেতিয়াবা বুজাই থাকিলে দেখোন চব আনকমে হৈ যাব হয় অফ কেমেৰা কিবি চলে আৰু ধৰি লৈছোঁ কেতিয়াবা এনেকুৱা ধৰণৰ যিবিলাক আছে আমি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হৈ যাব এইটো দিব নোৱাৰোঁ ভিডিঅ' তেতিয়া কেতিয়াবা অফ কেমেৰা কিবি হয় মৰম চেনে চিকিৎসা কৰি দিয়া হয় হুলডাল সোমাই থাকিলে হুলডালটো উলিয়াই দিব লাগিব ন সিহঁতে পিছত কয় ভালে কৰিলে আপুনি যি কৰিলে নিজে কয় এতিয়া নিজে পিছত একদম তেৰা বাঁহ একদম চিধা হৈ পেলাই নিজে কয় যি কৰিলে ভালে কৰিলে দিয়ক আজিৰ পৰা এনেকুৱা ভুল নকৰোঁ কাণত হৈ উদ্ভৱ কৰে খালিতো ভিডিঅ'টো নিদিওঁ দে কিছুমান এনেকুৱা ধৰণৰ থাকে আপুনি কিছুমান চব ভিডিঅ' আপুনি দিব লাগে বুলি আমি নাভাবোঁ আৰু কিছুমান বস্তু এনেকুৱা থাকে মানে সঁচাকৈ বহুত বেছি চেঞ্চিটিভ সেইটো নকওঁ কিন্তু আমাৰ নিজৰ ষ্টাইলটো চলিয়ে থাকিব মানে নিজৰ ষ্টাইল এটা আছে সেইটো ষ্টাইলটো জীয়াই ৰাখিব লাগিব মানে অফ কেমেৰা কিমান ৰেকৰ্ড আছে আৰু অন কেমেৰা কিমান ৰেকৰ্ড আছে সমানে হ'ব 100 মান চাগে অফ কেমেৰা 100 মান 100 মান অফ কেমেৰা 100 মান অন কেমেৰা মানে গুৱাহাটীতে হ'ব গুৱাহাটীতো চবচে বেছিকৈ উৎপাতটো ইয়াতে কৰি থাকে ন সিহঁতে আপুনি অসমৰ যিকোনো প্ৰান্তত চালে আপুনি হেৰিয়ত তিনিচুকীয়া চালে অকল বিহাৰী সম্প্ৰদায়ৰ এটা উৎপাত একাংশতে চব বিহাৰী মানুহ বেয়া নহয়
আপুনি এৰিয়া ল'লে বেলেগ বেলেগ আপুনি যদি আপুনি নগাঁও মৰিগাঁও চাই তাত এটা বেলেগ এটা এৰিয়া কিন্তু গুৱাহাটীতো চব মিক্স থাকে কিন্তু এটা কথা দেই মই আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ আমি প্ৰত্যেকটো সময়তে বহিৰাগত ব্যক্তিসকলক সি হিন্দুৱে হওক সি মুছলমানে হওক সি মাৰোৱাৰী হওক সি বিহাৰী হওক সকলোকে আমি দুখী সাব্যস্ত কৰিব নোৱাৰোঁ কিন্তু আমাৰ এছাম এনেকুৱা মানে স্বাভিমানী অসমীয়া আছে তেখেত মাৰোৱাৰী হয় কোনোবা বিহাৰী হয় কোনোবা বেংগলী হয় কোনোবা উপাধি মাছকে লিখে যি অসমখনক মনে প্ৰাণে ভাল পায় সেই মানুহখিনিক আমি আমাৰ যিটো আমাৰ আছে মানে কি কয় যিটো আতিথ্য আছে মানে সেইটো সদায় থাকিব কিন্তু আপুনি এজন ঝা লিখা বা সিং লিখা এজনে মানুহে ভুল কৰিলে মানে এইটো নহয় যে গোটেই সিং মানুহখিনি ভুল কৰিছে হয় গোটেই মানুহখিনি ভুল নহয় মানে মই এইকাৰণে সুধিলোঁ তুমি যিহেতু বিকাশ মই তোমাক এটা কথা কওঁ তুমি স্পষ্ট ল'ৰা সেইটো মই মোৰ অনুষ্ঠানৰ জৰিয়তে মই স্পষ্ট মই নিজেই কৰিছোঁ তুমি স্পষ্ট ল'ৰা তুমি স্পষ্টকৈ কৈছাই যে অফ কেমেৰাত তোমালোকে কাম কৰা অন কেমেৰাত তোমালোকে কাম কৰা সেয়া প্ৰয়োজনত হয়নে মই এইকাৰণে এইখিনি কথা সুধিলোঁ যে চোৱা প্ৰত্যেক গাৰ্লফ্ৰেণ্ডে প্ৰত্যেক প্ৰেমিকাই নিজৰ প্ৰেমিকজন ভালকে থকাটো বিচাৰে হয় নহয় টানি টানি ইয়ালৈকে লৈ গৈছে বহুতে জানিব বিচাৰে আৰু প্ৰত্যেক প্ৰেমিকেও বিচাৰে যে নিজৰ গাৰ্লফ্ৰেণ্ডজনী অকণমান ছিকিউৰ থাকক ভালকে থাকক এইকাৰণে কৈছোঁ যে তোমাৰ গাৰ্লফ্ৰেণ্ডে কয় নাই যে বিকাশ চোৱা কিন্তু তুমি এনেকৈ সদায় অফ কেমেৰাও কাম কৰা অন কেমেৰাও কাম কৰা তোমাৰ কোন মুহূৰ্তত কিবা এটা হৈ যাব পাৰে জেলত যে সোমাইছিলোঁ এইবাৰ জেলত সোমাওঁতে ঠিকে আছিলে এটা জেলত সোমাওঁতে মানে বাঘৰ নিচিনাকৈ সোমাবি বাঘৰ নিচিনাকৈ ওলাই আহিবি বুলি ক'লে তাৰপৰা জেলতো সোমালোঁ বুলি যেতিয়া দেখোঁ যেতিয়া এই ফাকেদি যেতিয়া লগ কৰিবলৈ যায় তেতিয়া মুখখন দেখিলে গম পাওঁ ন এটা ইম'চনছ এটা মুখত দেখিছোঁ বাহিৰত আহি পিনি কালি দুদিনমান খুব ক'লে আৰু নেক্সট টাইম তই হ'লে আকৌ জেলত যোৱা কাম নকৰিবি দেই সেইকেইটা মোৰ চুপচাপ আছোঁ একো প্ৰতিবাদ কৰা নাই সেইটো আকৌ ৰিপ্লাই কৰিম সেইটো তাই বেছিকৈ লাগি আছে কথাটোত মই কৈ দিম তাৰপৰা আকৌ মোৰ লগত কিবা এটা মানে ধৰিছোঁ বেয়া পোৱা হ'ব তাৰপৰা এতিয়া আকৌ লাহে লাহে আকৌ গম পাইছে ই নাই আকৌ জেল যোৱা কামেই কৰিব লৈছে চেঞ্জ হয় মানে জেলত ভিতৰত গৈ মানে শিকা বহুত কথা শিকিব পাৰি মানে ভাল লাগে মানে তাত মানে এনেকুৱা নহয় যে চব মানে দাগী অপৰাধী কিছুমানে এনেই বহুত হাইলি কোৱালিফাইড মানুহ আহি পিনে জেলত সোমাই আছে ৰাকেশ পাল নিচিনা মানুহ আছে কথাটো কৈছোঁ মই এই ৰাকেশ পালটো আৰু বেলেগ কামত সোমাইছে সি আপোনাৰ ফটো দি কাম কৰি মানে গোটেই চাকৰি তাকৰিত বেয়া কাম কৰি পিনে APSC নিচিনা বেয়া কাম গম পাইছোঁ হয় এইটো হয় তাৰপিছত এতিয়া মানে তোমাৰ গাৰ্লফ্ৰেণ্ডে সমৰ্থন কৰে আৰু মহিলাসকলৰ এটা প্ৰৱণতা আছে মানে 100% একোতে নকৰে মানে ক'ৰবাত ন ক'ৰবাত অকণমান গেপ অকণ ৰাখি থৈ যায় তুমি ভয় খোৱা নে তোমাৰ গাৰ্লফ্ৰেণ্ডে তোমাক ভয় খায় আমি ভয় এজনকো ভয় কৰা সেইটো মানে বৃত্তি নাই আমি সন্মান কৰোঁ তোমাৰ কথা লাগিছে কিন্তু অকণ ভয় খোৱা যে শুনি আছে কিন্তু পিছত মোক নক'বা যে তোমাৰ লগত টক শ্ব' কৰিলোঁ কৰি পেলাই এতিয়া মই গালি খাই আছোঁ নাই ভয় নকৰোঁ আৰু ঘৰত কোন কোন আছে তোমাৰ মোৰ মা দেউতা আৰু মই দুজনী ভণ্টি আছিলে বিয়া দিছোঁ মানে ল'ৰা একমাত্ৰ ল'ৰা মই আৰু মাহঁতেও নকয়নে যে তই একমাত্ৰ ল'ৰা কয় ঘৰখন তই চাব লাগিব আমাৰ বুঢ়া বুঢ়ীলৈ তই ভালকৈ ৰাখিব লাগিব কিয়নো এইবিলাক জেগাত সোমাই থাক কয় নাই প্ৰথমতে খুব কৈছিলে মানে প্ৰথমতে আৰু এইবিলাক আপোনালোকৰ চেনেলবিলাকে এনেকৈ মুখখন ৰাউণ্ড দি নিদিয়ে জানো আপুনি দিছিলে নেকি এবাৰ মোৰ এটা নিউজ বনাই আছে কৰিলে বেলেগে কাম মোক একদম ৰাউণ্ড দি পিনে দেখাই দিছে হয় নেকি সেইটো প্ৰতিদিন টাইম মই দিছিলোঁ আপুনি প্ৰাগত আছিলে তাৰপৰা সেইবাৰত মানে মায়ে কৈছে তই এইবোৰ কি কৰি আছ গুৱাহাটীত গৈ তইতো মানে MPhil PhD কৰি থকা ল'ৰা পঢ়ি থকা ল'ৰা তইতো এইবিলাকে কৰি আছিলি ঘৰত মানে গম নাপাইছিলে তাৰপৰা লাষ্ট টাইম যেতিয়া জেলত সোমাইছে জেলত সোমোৱাৰ দিনাখনি মোৰ ৰিচাৰ্জ খতম হ'ব মানে ঘৰ টিভি ৰিচাৰ্জ খতম হ'ব ৰাতিপুৱা ৰিচাৰ্জটো খতম হ'ল মানে মই হেৰি কৰি থাকি গ'ল ৰিচাৰ্জ কৰিব থাকি গ'ল চব মই ইয়াৰ পৰাই কৰোঁ জেল হৈ গ'ল মানে আবেলি 3টা বজাত মই মানে বিৰাট ভাল পাইছোঁ ভগৱান এতিয়া 1 মাহৰ কাৰণে মোৰ ৰিচাৰ্জটো নকৰোঁ ঘৰত গম নাপায় মাহঁতে জেলত থাকিব 1 মাহটো জেলত নাথাকোঁ গম পাইছোঁ আৰু আমি গম নাপাব এটলিষ্ট বাচিম আৰু তাৰপৰা মই জেলৰ পৰা ওলোৱাৰ পিছতো গম নাপায় জেলত আছোঁ বুলি মোক কৈছে এইটো কিমান চনৰ কথা এই 6 মাহৰ আগৰ কথা তাৰপৰা মোক কৈছে তোৰ মোবাইলটো ইমান চুইচ অফ আছিলে যে মোবাইলটো কৈছোঁ ফোন মাজে মাজে হয় বোলো কাৰেণ্ট চাৰেণ্ট নাথাকে গুৱাহাটীতো কাৰেণ্ট নাথাকে নি সুধিছে মই কৈছোঁ আছিলে কিবা এটা কাৰণত মোবাইলেই বেয়া পিছত গম পালে তাৰপৰা কি কয় ইমান বেছি তেনেকুৱা ৰিয়েকশ্যন একো নাই কৰা লাহে লাহে ধৰিছোঁ এতিয়া আমাৰ শৃংখল আমাৰ শিৱসাগৰে আমাৰ কেন্দ্ৰীয় সমিতিৰ ৰন্তুদাহঁত আমাৰ যোৰহাটৰে আমাৰ ঘৰৰ লগত সেইফালে গ'লে মেলিলে আমাৰ টাচত থাকে আৰু তেওঁলোকৰ লগত যেতিয়া কথা বতৰা আলোচনা কৰে বা গাঁৱৰ জ্ঞাতিয়ে যেতিয়া কথাবিলাক আলোচনা কৰে তেতিয়া গম পাইছে ন ল'ৰাটোৱে ভাল কামেই কৰি আছে চুৰ ডকাইত কৰিতো জেলত যোৱা নাই বা জাতিৰ কাৰণেহে কাক জেলত গৈছোঁ গতিকে জাতিৰ কাৰণে জেলত যাওঁতে এতিয়া মাহঁতে গম পালে কথাবিলাক প্ৰথমতে বস্তুটো এটা ফল্ছ মিথ যায় ন এটা ইনফৰ্মেশ্যন যায় লাহে লাহে বুজি পাইছে যে ভালেই কাম কৰিছে জাতিৰ কাৰণে কাম চলাই আছে নহ'লেতো আৰু মোৰ ধৰিছোঁ এতিয়া মই চাকৰি এটা ধুনীয়াকৈ কৰিব পাৰোঁ চাকৰি এটা কৰা মইতো PhD কৰি আছোঁ খতম হ'লে মই চাকৰি এটা পাম বা আগতেও কৰিছিলোঁ কথাটো হ'লে মানে সকলোৱে যদি আমি চাকৰিমুখী হৈ থাকোঁ সকলোৱে যদি এনেকৈ নিজৰ ব্যক্তিগত জীৱনৰ কথা ভাবি থাকোঁ জাতিৰ কাৰণে ভাবিবলৈ অকণমান সময় দিব লাগে এতিয়া বিকাশে চাকৰি কৰিবনে নে ব্যৱসায় কৰিব নে সংগঠনে কৰিব
বা 3টা প্ৰশ্ন একেলগে না সংগঠন মই কৈছোঁ বৰ্তমান সময়ত চব এটা নিৰ্দিষ্ট টাইম আছে যিটো সময়লৈকে মই সংগঠন কৰিব লাগে সেইটো সময়লৈকে জাতিৰ কাৰণে সময় দিবলৈকে দিম তাতকৈ মই এবছৰ বেছিকৈহে দিম মানে আৰু এতিয়া যদি আপুনি যদি 85 ইয়াৰ্ছৰ মানুহজনে যদি সংগঠন কৰি থাকে সেইটো বস্তু নাচাজে মানে ত' সময়ত মই ব্যৱসায় কৰিম না চাকৰি কৰিম সেইটো সিদ্ধান্ত সময় ল'ম সময় লোৱা ন ৰাজনীতি পলিটিক্স বেয়া নহয় ভাল বস্তু ইচ্ছা এটা আছে ভাল পাওঁ বেয়া নাপাওঁ ইচ্ছা এটা আছে ইচ্ছা সেইটো আহি থকা সময়ত ডিপেণ্ড কৰিব এতিয়া মই ভবা নাই পলিটিক্সৰ কথা ভাবোঁ ইচ্ছা এটা আছে ভাল পোৱা আৰু ভাল পাওঁ পলিটিক্স বেয়া নাপাওঁ কাৰণ ৰাজনীতি শব্দটো প্ৰত্যেকজন ব্যক্তিৰ লগত নীতি আদৰ্শৰ লগত জড়িত আমি যদি পলিটিক্স বেয়া পাওঁ তেতিয়াহ'লে আমি এজন ভাল ব্যক্তি কেতিয়াও মানে সংসদলৈ হওক বা আমি কেতিয়াও কোনো কাৰণে চিলেকশ্যন কৰিব নোৱাৰিম পলিটিক্সৰ ওপৰত জনাটো দৰকাৰ পলিটিক্সটো ভাল পোৱাটো দৰকাৰ তেতিয়া আমি মানে অন্ধভক্ত হৈ বহুতো নামাৰিমগৈ আৰু মানে সুস্থ ৰাজনীতিৰ প্ৰয়োজন সেইকাৰণে একদম 100% প্ৰয়োজন আছে বিষাক্ত ৰাজনীতিতকৈ সুস্থ ৰাজনীতিৰ প্ৰয়োজন আছে সেইটোৱে বিভিন্ন সময় দেখিবলৈ পোৱা যায় সক্ৰিয় যিসমূহ ৰাষ্ট্ৰীয় ৰাজনৈতিক যিসমূহ দল আছে যিকোনো নেতা যিকোনো সংগঠনৰ নেতা অকণমান যেতিয়া উঠা দেখা পোৱা যায় তেওঁলোকক তোমাৰ টানি লৈ যোৱা উদাহৰণ বহুত আছে দেখিবলৈ পোৱা যায় তেওঁলোকৰ দললৈ তেনেকুৱা অফাৰ আহিছে নাই বিজেপিয়ে হওক কংগ্ৰেছে হওক বা এক্সট্ৰাজিত জৰি নহয় মানুহে আলোচনা বিলোচনাত কয় কেতিয়াবা ধৰিছোঁ এইবিলাক কথা কেতিয়াবা কিছুমান কথা আপুনি এখন কাণে শুনি এখন কাণে উলিয়াই দিয়াৰ প্ৰয়োজন বোধ কৰোঁ মানে গতিকে মই যেতিয়া APJ আব্দুল কালামৰ এটা মানে কোটেশ্যন খুব ভাল লাগে যেতিয়া আপুনি এটা সপোন দেখিব ডাঙৰ এটা সপোন দেখাটো দৰকাৰ মানে সৰু সৰু সপোনবিলাকে যে কেতিয়াও কোনো কাৰণে আপোনাৰ আমনি নকৰে সৰু সৰু ডিষ্টাৰ্বেঞ্চবিলাকে ডিমটো সদায় ডাঙৰ হ'ব লাগে মই গতিকে জাতিটোক যেতিয়া মই এটা জেগাত মানে স্থিৰ কৰি লৈছোঁ হৈ থকা যিবিলাক আগ্ৰাসন বা যিবিলাক অপশক্তি যিবিলাক আক্ৰমণ গতিকে এইবিলাক কথাত মই ভবা নাই পলিটিক্স কৰক যিয়ে নকৰক সকলো এটা সময়ত মানে মানুহে কৰিব লাগে মই ভাবিছোঁ এতিয়া বৰ্তমান সময়ত আমাৰ বয়সৰ এটা ল'ৰাই আৰু 4-5 বছৰ যদি সংগঠনত থাকি পেলাই যদি জাতীয় জীৱনৰ এই ৰাজধাৰাল যদি আমি অকণমান চিধা কৰিব পাৰোঁ এই মেটমৰা ভাৰখন লগত লৈ যাব যদি মই চেষ্টা কৰোঁ মোৰ নিচিনা 100জন মানুহে আহিলে কথাটো বেলেগ ধৰণৰ হ'ব তেতিয়া বিচাৰোঁ তেনেকৈ বিকাশৰ বিয়াৰ কেতিয়ালৈকে প্লেনিং শেষ প্ৰশ্ন ভগৱানে কৰিলে কম দিনৰ ভিতৰত 25-26 ভিতৰতে কৰিম আৰু বঢ়িয়া তাৰপিছত সংগঠনত থাকিবনে থাকিম বাহ কেলৈ নাথাকিম সংগঠনটো বঢ়িয়া বহু সময় কথা পাতিলোঁ বিকাশৰ সৈতে আৰু এয়া আছিলে বীৰ ৰাছিদ খানা অসমৰ সক্ৰিয় আৰু উগ্ৰ জাতীয়তাবাদী আঞ্চলিকবাদী নেতা বিকাশ অসমৰ লগত মোৰ হোৱা এয়া যাত্ৰা আৰু আশা কৰিছোঁ শীঘ্ৰে বিকাশৰ বিয়াখন হওক আৰু এনেধৰণেই বিকাশে যি সংগ্ৰাম কৰি গৈছে বীৰ ৰাছিদ খানাৰ যি এয়া যি হৈ যিধৰণে অসমীয়া সত্তা বচাই ৰখাৰ ক্ষেত্ৰত যিধৰণে সংগ্ৰাম কৰি গৈছে সেয়া তুমি অক্ষুণ্ণ ৰখা সেয়া কামনা কৰিছোঁ আৰু লগতে পুনৰবাৰ বিকাশক মোৰ এই যাত্ৰাৰ অংশীদাৰ বাবে ধন্যবাদ জনাই নমস্কাৰ মোৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ জয় অসম জয় অসম